নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি কথা পাতিব খুজিছো অসম বিধানসভাৰ যি বাজেট অধিৱেশন এই বাজেট অধিৱেশন সন্দৰ্ভত ইতিমধ্যে আপোনালোকে গম পাইছে আজিৰ পৰা আৰম্ভ হৈছে এই বাজেট অধিৱেশন আৰু 16 তাৰিখে বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰিব বাজেট গতিকে তাৰ প্ৰাক্ষণত কেইবাখনো বিধেয়ক যিহেতু আজিৰ তাৰিখতো বা সংশোধনী বিধেয়ক আজিৰ তাৰিখতো সদনৰ মজিয়াত পেশ কৰা হৈছে গতিকে এই বিষয়সমূহ সন্দৰ্ভত আমি কথা পাতিব খুজিম কেতবোৰ বিষয়ক লৈ বিৰোধী অসন্তুষ্ট সেই বিষয়সমূহ আমি চুই যাব খুজিম সামগ্ৰিকভাৱে আজিৰ তাৰিখত আমি উল্লেখ কৰিব পাৰোঁ যে পশুধন সুৰক্ষা বিধেয়ক আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছে আৰু এইখনক লৈ বেছ কেতবোৰ বিতৰ্ক আৰম্ভ হৈছে একে সময়তে আমি আজি ক'ব খোজো যে অসম আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈও সদনৰ বাহিৰত বিৰোধী পক্ষই সমালোচনা কৰিছে চৰকাৰক মুখ্যমন্ত্ৰীয়ে বিধায়কৰ ভূমিকা কেন্দ্ৰিক যি মন্তব্য কৰিছিল তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে কিন্তু আজি প্ৰথম দিনটোত আমি এটা কথা মন কৰিছোঁ কংগ্ৰেছ AIUDF আৰু CPIM এওঁলোকে আজি সভাস্থগিতৰ যি প্ৰস্তাৱ আনিছিল তাৰ মাজত কেতবোৰ বিসংগতি দেখিবলৈ পোৱা গ'ল পৰম্পৰা আৰু বিধিক লৈ বিভ্ৰান্তি কেতবোৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গ'ল এনেকৈ সদন চলিব নেকি এনেধৰণৰ কথা বতৰা কিছু আমি আজিৰ দিনটোত প্ৰাসংগিক বুলি অনুভৱ কৰিছোঁ এই বিষয়সমূহ আমি চুই যাব খুজিছোঁ একাধিক বিষয়ক লৈ আজি উত্তাল হৈছে অখিল গগৈ প্ৰসংগক লৈ উত্তাল হৈছে অখিল গগৈয়ে কিয় চেঙা সমষ্টিৰ কথা ক'বলগীয়া হ'ল সেই বিষয়ক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া হৈছে সমালোচনা হৈছে এফালে অখিল গগৈৰ পক্ষতো অৱস্থান কৰিছে একাংশই এনেধৰণৰ কথা বতৰাবোৰ চলি আছে কিন্তু আমি যিকেইটা বিষয়ক লৈ আজি আলোচনা কৰিব খুজিছোঁ প্ৰথম দিনটোত তাৰ ভিতৰত অন্যতম হিচাপে থাকিব এনকাউণ্টাৰ নীতি তাৰ ভিতৰত অন্যতম হিচাপে থাকিব পশুধন সুৰক্ষা বিধেয়ক তাৰ ভিতৰত অন্যতম হিচাপে থাকিব বিধায়কৰ ভূমিকা কেন্দ্ৰিক মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু তাৰ লগতে কি বিষয়ত কোন বিধায়ক সন্তুষ্ট কি বিষয়ত অসন্তুষ্ট এনেধৰণৰ প্ৰসংগবোৰ লৈও আমি আলোচনা কৰিব খুজিম মই আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ কাষলৈ যাব খুজিছোঁ প্ৰথমে মুকুট ৰয়ৰ পৰা কেইটামান কথা আমি জানি ল'ব খুজিম কিন্তু তাৰ সমান্তৰালকৈ আমি আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই আপোনালোকক দুইজনকে স্বাগতম জনাইছোঁ কিছু সময়ৰ পিছতে বিধায়ক কমলাক্ষ দেৱপুৰকায়স্থ আৰু লগতে আমাৰ মাজত উপস্থিত থাকিব জুনিয়ৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম আমি কথা পাতিম কিন্তু আমি এই মুহূৰ্তত যিহেতু কথা পাতি আছোঁ এই গোটেই বিষয়বোৰ সন্দৰ্ভত প্ৰথমে আমি জানিব লাগিব মুকুট ৰয় আমাৰ সৈতে আছে মুকুট ৰয় মই আপোনাৰ কাষলৈ আহিছোঁ যে সামগ্ৰিকভাৱে আজিৰ দিনটোত যিবোৰ বিষয়ে ঠাই পালে সদনৰ বাহিৰে ভিতৰে তাৰ ভিতৰত আটাইতকৈ চৰ্চিত বিষয়টো কি হয় ৰাজদীপ যি অসম বিধানসভাৰ যে বাজেট অধিৱেশন আৰম্ভ হৈছে এই অধিৱেশন আজি প্ৰথমতে মৃত্যু প্ৰসংগৰে আৰম্ভ হয় গোসাইগাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী তামোলপুৰৰ বিধায়ক লেহৰাম বড়োকে আদি কৰি যিসকল লোক ইতিমধ্যে আমাৰ মাজৰ পৰা তেওঁলোকে পৰলোকলৈ গমন কৰিছে সেইসকলৰ আত্মাৰ সদগতি কামনাৰে অসম বিধানসভাৰ যি সদন আছে সেই সদনত তেওঁলোকৰ 1 মিনিট সময় মৌন প্ৰাৰ্থনা আৰম্ভ কৰে আৰু ইয়াৰ পিছতে প্ৰশ্নোত্তৰ কাৰ্যসূচী আৰম্ভ হয় আৰু প্ৰশ্নোত্তৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত যি সভাস্থগিত প্ৰস্তাৱ আনিছিলে কংগ্ৰেছ AIUDF আৰু CPIM দলে আৰু সেই প্ৰস্তাৱ উত্থাপনৰ কাৰণে বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই অনুমতি বিচাৰে কিন্তু সেই প্ৰস্তাৱ যি পাঠ কৰিব লাগে নীতি অনুসৰি বা প্ৰস্তাৱত কি আছে তেওঁলোকৰ সেই প্ৰস্তাৱটো গ্ৰহণযোগ্য হ'বনে নহ'ব এই বিষয়ত যি তেওঁলোকে বক্তব্য দাঙি ধৰিব লাগে সেই বক্তব্য শুনাৰ পিছত যি চৰকাৰী পক্ষই সেই বক্তব্যৰ আধাৰত উত্তৰ প্ৰদান কৰিব লাগে এই বিষয় প্ৰক্ৰিয়া আৰম্ভ নহওঁতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰে সেই যি সভাস্থগিত প্ৰস্তাৱ নাকচ কৰা বুলি ঘোষণা কৰে আৰু ইয়াকে লৈ সদনত এক যি যুক্তিতৰ্কৰ অৱতাৰণা হয় যে শাসক বিৰোধী উভয় পক্ষই যিহেতু ইতিমধ্যে নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰি যি অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা বিধি আছে বিধিৰ 57 নম্বৰ অনুচ্ছেদ অনুসৰি এই জাননী জাৰি কৰিছিল তিনিটাকৈ ৰাজনৈতিক দলে আৰু তাৰ পৰৱৰ্তী সময়ত এই জাননীৰ সন্দৰ্ভত
সন্দৰ্ভত তেওঁলোকক বক্তব্য দাঙি ধৰাৰ কাৰণে বিধানসভাৰ অধ্যক্ষই সুযোগ প্ৰদান কৰিব লাগিছিল, কিন্তু সেই সুযোগ নোপোৱাৰ কাৰণে এই বিষয়টো তেওঁলোকে সদনৰ দৃষ্টিগোচৰ কৰে আৰু ইয়াৰ পিছতে এই বিষয়টো দীৰ্ঘ সময় ধৰি বা বাক বিতণ্ডা চলে। প্ৰায় আধা ঘণ্টা ধৰি সদনত যে এই প্ৰস্তাৱটো উত্থাপনৰ সুযোগ প্ৰদান কৰা হ'ব নে নহ'ব এই লৈ বাক বিতণ্ডা কৰে, কাৰণ যি অসম বিধানসভাৰ কাৰ্য পৰিচালনাৰ প্ৰক্ৰিয়া বিধি আছে তাত বিধানসভাৰ অধ্যক্ষক ডেছক্ৰিমিনেশ্যন পাৱাৰ দিয়া আছে। গতিকে এবাৰ যিহেতু নাকচ বুলি ক'লে, নাকচ বুলি কোৱাৰ পিছত এই প্ৰস্তাৱটো কি ধৰণে উত্থাপন কৰিব পাৰি সেই বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ নৱবৈচাৰ কংগ্ৰেছ বিধায়ক ভৰত নৰহক এই বিষয়ে কোন বিধিৰ অধীনত এই বিষয়টো পুনৰ উত্থাপন কৰিব পৰা যাব সেয়া উল্লেখ কৰে। তেতিয়াই ভৰত নৰহে এটা কথা উল্লেখ কৰে যে পৰম্পৰা শব্দটো উল্লেখ কৰে যে সেই যি কাৰ্য পৰিচালনা বিধি আছে এই বিধিত এই বিষয়ত কোনো ধৰণৰ নীতি নিৰ্দেশনা নথকা সেইটো পৰম্পৰা অনুসৰি এই বক্তব্যটো দাঙি ধৰাৰ সুযোগ দিব লাগে বুলি উল্লেখ কৰে। আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে অনাগত দিনত যাতে এনেধৰণৰ কোনো ধৰণৰ বিভ্ৰান্তি সূচনা নহয়, তেতিয়া তাৰ পৰিপ্ৰেক্ষিতত BSCৰ যি বৈঠক আছে বৈঠকত এই বিষয়টো এই সন্দৰ্ভত এই বিধি সংশোধনীৰ এক প্ৰস্তাৱ আগবঢ়ায়। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আকৌ আহিম। আমি যিহেতু আমাৰ মাজত আৰু দুগৰাকী অতিথি আহি উপস্থিত হৈছে, মই স্বাগতম জনাইছোঁ। মই উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আমাৰ মাজত আহি উপস্থিত হৈছে আৰু লগতে জুনিয়ৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া আহি উপস্থিত হৈছে। মই দুয়োকে স্বাগতম জনাইছোঁ। মই এই গোটেই বিষয়সমূহৰ ক্ষেত্ৰত আজি আমি মন কৰিছোঁ, মই আকৌ এবাৰ কৈছোঁ, আমাৰ ভুলতে দক্ষিণ কৰিমগঞ্জৰ বুলি উচ্চাৰিত হৈছিল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এতিয়া কথাটো হ'ল যে আমি এই গোটেই বিষয়টোত আমি মন কৰিছোঁ কেইবাটাও প্ৰসংগই আজি ঠাই পাইছে। তাৰ ভিতৰত অন্যতম হৈছে যে পশুধন সুৰক্ষা বিধেয়কক লৈ যথেষ্ট অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। যিসমূহ বিষয় আহিছে, এনকাউণ্টাৰ নীতিক লৈ সমালোচনা হৈছে, এনেধৰণৰ কথা বতৰা আহিছে। দাম বৃদ্ধিক লৈ আজি সদনত যিহেতু সদন স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল, এই বিষয়টোক লৈ বিভ্ৰান্তিকেতবোৰ সৃষ্টি হৈছে, যিটো ইতিমধ্যে উল্লেখ কৰিছে। মই আহিব খুজিছোঁ পুনতে কমলাক্ষ দে পুৰকায়স্থ আপোনাৰ কাষলৈ, যে আপোনালোকে বিশেষভাৱে আজিৰ দিনটোত যিকেইটা বিষয়ক লৈ আপোনালোকে যথেষ্ট সৰব হোৱা পৰিলক্ষিত হৈছে সদনৰ বাহিৰে ভিতৰে, মই ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম নাজানো, কিন্তু এটা কথা ঠিক যে মুখ্যমন্ত্ৰীৰ বিধায়ক সন্দৰ্ভত যিটো মন্তব্য আছিল সেইটোৰ পৰা আৰম্ভ কৰি পশুধন সুৰক্ষা বিধেয়কক আৰম্ভ কৰি এনকাউণ্টাৰ নীতিক লৈ তাৰপিছতে দাম বৃদ্ধিক লৈ যথেষ্টখিনি আজি আপোনালোক সৰব হোৱা পৰিলক্ষিত হ'ল। মূলতঃ কোনটো বিষয় আপোনালোকৰ দৃষ্টিত আজিৰ তাৰিখত আটাইতকৈ বেছি চৰ্চাৰ মাজত থাকিব লাগিছিল, কোনটো বিষয়ক অৱজ্ঞা কৰা হ'ল যেন আপোনালোকৰ অনুভৱ হৈছে? চাওক, কথাটো হৈছে এনেকুৱা, চৰকাৰৰ 2 মাহ হৈছে কমপ্লিট হৈছে। 2 মাহ হোৱাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিট দিলে, ভালে কথাৰ উদ্যোগ, এইটো লৈ আমাৰ কোনো আপত্তি কৰিব লগা একো কথা নাই। কিন্তু কথাটো হৈছে কি, আজিৰ দিনত আমি গোটেই সদনৰ গোটেই কামখিনি স্থগিত ৰাখি কিনে সভা স্থগিত প্ৰস্তাৱ আমি আনিছিলোঁ, কিন্তু আল্টিমেটলি আমি যিটো চালোঁ যে গভৰ্ণমেণ্টে এইটোৰ ওপৰত ডিছকাশ্যন কৰিব বিচৰা নাই মানে কি, অন্ততঃ পৰম্পৰাকেই আমাৰ BSCত আমাৰ মিটিং হয়, BSC মিটিঙত আমাৰ মোটামুটি এটা সিদ্ধান্ত আগৰ পৰা এইবিলাক চলি আছে যে নাই, যোনে সভা স্থগিত প্ৰস্তাৱটো আনিব সিহঁতে ক'ব, তেতিয়া গভৰ্ণমেণ্টে ৰিপ্লাই দিব, তাৰপিছতে স্পীকাৰে যি হয় এইটোৰ ওপৰত ল'ব আৰু সিদ্ধান্ত লিব আৰু আল্টিমেটলি স্পীকাৰে কেতিয়া নলয় আৰু স্পীকাৰে এইটো ৰিজেক্ট কৰি দিয়ে, এনেকুৱাই চলি আছে। কিন্তু আমি যিটো চালোঁ যে এইবাৰ অহাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে ক'লে যে নাই, আগতে প্ৰথম এছেম্বলিত কৈছে যে আমাৰ যদি এডজৰ্ণমেণ্ট মোশ্যন যদি আনে কোনোবা বিৰোধী দলে আনে, তেনেহ'লে এডজৰ্ণমেণ্ট মোশ্যন আমি বাকী কামখিনি স্থগিত ৰাখি কেনে আমি এই প্ৰস্তাৱৰ ওপৰত আমি আলোচনা কৰিবলৈ সাজু আছোঁ। আজি মূল্যবৃদ্ধি লৈ আকাশ চোৱা হৈছে, দাম হৈছে। আৰু মেইনলি আপোনালোকে গাঁৱৰ কৃষক এটাৰ ওচৰত গ'লে আপুনি গম পাব, আমিতো গম পোৱা নাই, বিকজ অফ ডেট আমি ধৰ্ম পাই আছোঁ। আৰু আমাৰ কাৰণে কি আছে, আমাৰ কাৰণে আমাৰ কোনো কথা নাই। গাঁৱৰ দুখীয়া ডেইলি লেবাৰৰ ওচৰত গ'লে আপুনি গম পাব। আৰু আমাৰ এছেম্বলিত যিখিনি বিধায়ক আছে, আমি ডেইলি লেবাৰ আমি জানো যে কেনেকৈ গ'লে গম পাওঁ যে সিপিনি মানুহে কেনেকৈ চলিছে। সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত যেনেকুৱা মূল্যবৃদ্ধি যেনেকুৱা হৈছে, আৰু সেইটো কাৰণে আমি বিচাৰোঁ যে এইটোৰ ওপৰত আলোচনা কৰিব লাগিছিল। তেতিয়া আমি কেনেকৈ এইটো, কাৰণ আমি এইটো আমি জানো এনেকুৱা, যদি আমাৰ যোগান মন্ত্ৰী এনেকুৱা হয় যে কণী বেছি খাইছে, এইটো কাৰণে কণীৰ দামটো বাঢ়িব, এনেকুৱা সেইটো বস্তু বেছি খাইছে এইটোৰ দামটো বাঢ়িব, আমি লৱণৰ দামটো কণ্ট্ৰল কৰিব পাৰিম, বাকী যদি কণ্ট্ৰল কৰিব নোৱাৰি, যদি এনেকুৱা যদি মানে
মানে তেওঁৰ ষ্টেটমেণ্টবিলাক হয় যদি দায়িত্ব জ্ঞানহীন ষ্টেটমেণ্টবিলাক হয় যদি তেনেহ'লে আমি অসমৰ ৰাইজ অসমৰ মানুহ আমি ক'ত যাম সেইটো কাৰণে মই আজি আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে যে মূল্যবৃদ্ধিৰ ওপৰত ডিছকাশ্যন কিন্তু আমি দেখিব পাৰিলোঁ যে মূল্যবৃদ্ধিৰ ওপৰত কোনো ডিছকাশ্যন হোৱা নহয় আৰু এনকাউণ্টাৰ লৈতো আপুনি জানিছে বৰ্তমান দিনত গভৰ্ণমেণ্টটো অহাৰ পিছতে এনকাউণ্টাৰ ৰেটটো বাঢ়ি গ'ল আৰু যে মানে পুলিচৰ কেতিয়াবা পুলিচৰ কিবা হেৰি আছে নেকি লেপছ আছে নেকি লেপছ হৈছে বুলি এনেকুৱা হৈছে সেইটো কাৰণে আমাৰ দেশত যেতিয়া লোৱাৰ কোৰ্ট আছে হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে এইটো কাৰণে এই যে এনকাউণ্টাৰবিলাক হৈ আছে আমি বিচাৰিছোঁ যে ধৰি কেনে তাক কোৰ্টক চাৰ্জশ্বিট কৰক তাৰ ওপৰত ল পুলিচ ব্যৱস্থা লওক যি আইনত যি কৰিব লগা আছে কৰক কিন্তু এনেকুৱা যদি এনকাউণ্টাৰ হৈ থাকে যদি তেনেহ'লে কেতিয়াবা মনত এটা সন্দেহ আহে এইটো কাৰণে মই ভাবোঁ এইটোৰ ওপৰত হাই লেভেল এটা এনকুৱাৰী হ'ব লাগে আৰু এনকুৱাৰীলে গোটেই বস্তুখিনি ওলাই যাব ঠিক আছে মই হাফিজ ৰফিকুল ইছলাম আপোনাৰ কাষলৈ আহিছোঁ গোটেই আজিৰ যিটো আৰম্ভণি এই আৰম্ভণিটো বৰ সুখকৰ নাছিল বুলি আমি বহুতে বিভিন্নজনৰ মন্তব্য কৰা দেখিছোঁ বিৰোধী পক্ষৰ নহয় শাসকীয় পক্ষৰ মাজতো কেতবোৰ কথা বতৰাক লৈ সদনৰ কাম কাজক লৈ কেতবোৰ অসন্তুষ্টি আজিৰ দিনটোত প্ৰাৰম্ভিক পৰ্যায়ত দেখিবলৈ পোৱা গ'ল অৱশ্যে পৰৱৰ্তী সময়ত কেতবোৰ বিষয় আহিল আলোচনাৰ মাজলৈ প্ৰথম দিনটোৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত আপুনি থোৰতে কি ক'ব খুজিব আজি এই ছেশ্যনৰ ফাৰ্ষ্ট ডে আৰু কংগ্ৰেছ দল AIUDF আমি আৰু CPM আমাৰ এজন সদস্য আছে পৃথকে আমি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে ইয়াৰ কাৰণে আপোনাৰ এডজন মোচন আমি আনিছিলোঁ যে সভাৰ বাকী কাৰ্যসূচী অলপ পিছুৱাই আমি এই আপোনাৰ আৰ্জেণ্ট মেটাৰ আৰু গোটেই পাব্লিক ৰিলেটেড 3,30,00,000 মানুহক চুই যোৱা এটা মেটাৰ আৰু ডেইলি আপোনালোকে দেখিছে পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি আপোনাৰ মিঠাতেলৰ পৰা আৰম্ভ কৰি চাউল দালি ফল মূল শাক চব্জি কানি কাপোৰৰ পৰা আৰম্ভ কৰি কিমান ইভেন আপুনি চিমেণ্ট ৰডলৈকে যদি গুচি যায় পিছলৈকে মই কৈছোঁ আপুনি মূল্য চাব আজিৰ পৰা এবছৰ বা 6 মাহ বা 3 মাহ আগত কিমান আছিল আজি কিমান হৈছে ঠিক আপোনাৰ গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি এই গোটেই সামগ্ৰীৰ মূল্য ইমান বাঢ়িছে একফালে আপোনাৰ কাম বন নাই মানুহৰ ইণ্ডাষ্ট্ৰিজ বন্ধ বাহিৰ ষ্টেটত আমাৰ অসমৰ বহুত যুৱক কাম কৰিব গৈছিলে এই ঘৰত ঘূৰি আহিল 2 বছৰ 1.5 বছৰ আগত ঘূৰি আহিল মাজত যাম বুলি এটেম্প ল'লে আকৌ কোভিডে পালে যাব নোৱাৰিলে আমাৰ অসমত যি সৰু সুৰা ইণ্ডাষ্ট্ৰি আছিল ডাঙৰটো একো নাই সব বন্ধ আপোনাৰ কাছাৰ কাগজ কল বন্ধ নগাঁও পেপাৰ মিল বন্ধ বাকী আমাৰ ইণ্ডাষ্ট্ৰি আমাৰ হাতত নাই সৰু সুৰা যি আছিল এই সব বন্ধ সৰু গাড়ী মটৰ শ্ৰমিক আপোনালোকে দেখিছে কি অৱস্থা আজি বাছবিলাক বাছ ষ্টেণ্ডত আছে টায়াৰবিলাক ফুটি গৈছে বন গজিছে তাতে এনেকুৱা এটা অৱস্থা হৈছে সৰু মটৰ শ্ৰমিক যিবিলাক আছে আপোনাৰ যেহেতু ইণ্টাৰ মানে ডিষ্ট্ৰিক্ট মানে চলাচল বন্ধ সেইসকলৰ চলাচল নাই আল্টিমেটলি গৈ সৰু দোকান যিসকলে কৰি খায় 3-4 ঘণ্টা খুলিব পাৰে বাকী বন্ধ ঠিক এনেকুৱা অৱস্থাত যি এটা ইকনমি ভাঙি গৈছে মানুহ জুৰুলা হৈছে তাত ভোটৰ ওপৰত দানো পৰা দি বস্তুৰ যি সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে মই ভাবোঁ নতুন চৰকাৰ আহিছিল মানুহ আশা কৰিছিল যে নতুন চৰকাৰ আহিছে মূল্য বৃদ্ধি ৰোধ কৰিব আমি সকাহ পাম মেডিচিনৰ পৰা আৰম্ভ কৰি চাব মেডিচিনবিলাক আপুনি চাব আজিৰ পৰা 6 মাহ আগত কিছুমান মেডিচিন কিমান মূল্য আছিল ডবল হৈ গ'ল সেই মেডিচিনবিলাকৰ মূল্য এতিয়া এনেকুৱা ধৰণৰ হৈছে আপোনাৰ মানে আপোনালোকৰ মূল কথাটো হ'ল যে দাম বৃদ্ধিক সৰ্বাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল বাকী কাৰ্যসূচী আমি অলপ পিছুৱাই ইয়াৰ ওপৰত আলোচনা কৰি এটা সলিউশন ওলাব লাগিছিল কিন্তু চৰকাৰে এইটো একচেপ্ট নকৰিলে পৰম্পৰাগতভাৱে একচেপ্ট নকৰে কিন্তু ইয়াৰ কাৰণে যিমান টাইম খৰচ হ'ল প্ৰায় আধা ঘণ্টা 40 মিনিট ইয়াৰ ওপৰত বিতৰ্কত খৰচ হ'ল যেটো এডমিছিবিলিটিৰ ওপৰত ক'ব দিব নে নিদিয়ে সেইখিনি সময় যদি আমাক আলোচনা কৰিব দিলেহেঁতেন চৰকাৰে ইয়াৰ উত্তৰ দি হয়তো জনগণ এটা সকাহ পালেহেঁতেন কিন্তু সেই কামটো আজি নহ'ল এটো হ'ব লক্ষণ নহয় বিগিনিং ইজ নট সো গুড এটো কিন্তু আমি উপলব্ধি কৰিছো ইয়াৰ পিছতো কেইবাটা গুৰুত্বপূৰ্ণ বিষয় আছিল মই আহিম পৰ্যায়ক্ৰমে আহিম মই শাসকীয় পক্ষৰ যিহেতু বিধায়কগৰাকী আছে মই তেৰজ গলা আটাইতকৈ চিন্তিত সাধাৰণ জনগণ এই মুহূৰ্তত দাম বৃদ্ধিক লৈ সমস্যা আছে এহাতেদি লকডাউন কণ্টেইনমেণ্ট জোন নন কণ্টেইনমেণ্ট জোন সময় নিৰ্ধাৰিত কৰি দিয়া হৈছে কোভিড বিধি মানি চলিবলগীয়া হৈছে ক'ৰবাত কোনোবাই মাৰ খাইছে কোনোবাই কাৰোবাৰ পৰিয়ালৰ কোনোবাই ঔষধ আনিবলৈ যাওঁতেও সমস্যাৰ সন্মুখীন হৈছে কেতিয়াবা অনাহকত যোৱাসকলে বাৰু খাইছেই এইবোৰ আছেই গতিকে এই ধৰণৰ পৰিৱেশ পৰিস্থিতি তাৰ মাজতে আৰক্ষীৰ অভিযান চলি আছে ড্ৰাগছ বিৰোধী অভিযান চলি আছে গোধন সৰবৰাহ বন্ধ হ'ব লাগে ইত্যাদি ধৰণৰ অভিযান চলি আছে পশুধন সুৰক্ষা বিধেয়ক আজি তাৰ মাজতে আহিছে গতিকে এনে সময়ত বহু বিষয়ৰ মাজত আমি যিহেতু নিশ্চয় আমি কথাবোৰ সকলো কথা আমি চুই যাবই লাগিব গুৰুত্ব আছে প্ৰত্যেকটো প্ৰসংগৰ কিন্তু দাম বৃদ্ধিক লৈ আজিৰ তাৰিখত বিৰোধীয়ে যিটো প্ৰসংগ আনিছিল এই কথাও ঠিক যে যেতিয়া কংগ্ৰেছ শাসনত আছিল তেতিয়াও দাম বৃদ্ধিক লৈ বিজেপিয়ে প্ৰতিবাদ কৰে আৰু যেতিয়া বিজেপি শাসনত থাকে তেতিয়া কংগ্ৰেছে প্ৰতিবাদ কৰে এইটো দৃশ্য সকলোৱে দেখি অহা দৃশ্য সাধাৰণ ৰাইজৰহে মৰণ মিলে কিন্তু কথাটো হ'ল যে আজিৰ তাৰিখত এই বিষয়টোক আপোনালোকৰ চৰকাৰে কিয় গুৰুত্ব দিয়া নাই
কাৰণ প্ৰতিবাদ এদিন আপোনালোকেও কৰিছিল। বালিং ডাঙৰীয়া আচলতে বিধানসভাত যিহেতু আৰম্ভণিৰ পৰা ময়ো আছোঁ আৰু যিহেতু যোৱা 5টা বছৰো মই বিধায়ক হিচাপে আছোঁ, মূল্যবৃদ্ধি এটা গুৰুত্বপূৰ্ণ বিষয়, সকলো শ্ৰেণী চুই যোৱা এটা বিষয়, এইটো প্ৰত্যেকজন মানুহৰ বা প্ৰতিনিধিৰ এইটো অনুভৱ আছে। কিন্তু কথাটো হ'ল যে এই গুৰুত্বপূৰ্ণ বিষয়টো যেতিয়া BSC বহিলে, বিজনেছ এডভাইজাৰী কমিটি যেতিয়া বহিলে 9 তাৰিখে, তাততো বিৰোধী দলৰো প্ৰতিনিধি আছে, শাসক দলৰো আছে। সেইদিনা যদি আমাৰ যিটো আজি কাৰ্যসূচী আছিলে, সেই কাৰ্যসূচীত কিয় সেই দফাটো সোমাই নল'লে? সেইদিনা যদি সোমাই লোৱা হেঁতেন যে স্পেচিয়েলি আমি কথাটো আলোচনা কৰোঁ, আচলতে সভা স্থগিত কেতিয়া হয়? যেতিয়া ধৰি লওক আমাৰ BSC বহি গ'ল, সব কাৰ্যসূচী সেট আপ হৈ গ'ল, পাব্লিছ হৈ গ'ল, এতিয়া যোৱাকালি আজি এছেম্বলি আছে, যোৱাকালি যদি ঘটনা ঘটি গ'ল, কিবা ডাঙৰ ঘটনা এটা ঘটি গ'ল, তেতিয়া তেনেকৈ ক্ষেত্ৰত অনাটো স্বাভাৱিক। কিন্তু যিহেতু এই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, ডেফিনেটলি এইটো আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু আলোচনা কৰাৰ অন্যান্য ডিভাইচবিলাক আছে। আজি 301তো আমি কুৱেশ্যন পুট আপ কৰিব পাৰোঁ, আমি 54তো পাৰোঁ, বা আমি বাজেটৰ ওপৰতো আমি ডিবেটতো আনিব পাৰোঁ। কিন্তু কথাটো হ'ল যে আজি মই শাসক দলৰ বিধায়ক, মই আপোনাক কৈছোঁ যদি মোৰ কুৱেশ্যন আহে, চাব আজি তাৰিখত সৌভাগ্য নামত যিবিলাক আমি যে বিদ্যুৎ সংযোগ দিলোঁ, 1 বছৰ 12 মাহ 14 মাহ 15 মাহ 2 বছৰলৈকে তেওঁলোকৰ কোনো ধৰণৰ বিলিং দিয়া নহ'ল। আজি তেওঁলোকৰ কি হ'ল, একেবাৰে 20,000 25,000 এজন দুখীয়া মানুহ, দৈনিক মজুৰি কৰা মানুহৰ যে আজি একেবাৰে 20,000 মানে বিদ্যুতৰ বিল দি দিয়া হ'ল। দি দিয়াৰ পিছত তেওঁতো দিব নোৱাৰে, এইটো নিশ্চিত, মই কৈ দিছোঁ এইটো নহ'বই। আৰু সেইকাৰণে মই 301 আৰু 54তো মই কুৱেশ্যন পুট আপ কৰিছোঁ। আৰু যদি আহে মই সেইদিনা কম মোৰ ক'বলগীয়াখিনি, যিহেতু মই বিধায়ক, মই জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত মই প্ৰতিনিধি, গতিকে স্বাভাৱিকতে বিধানসভাত এই কথাখিনি ক'ব লাগিব। কিন্তু কথাটো হ'ল যে এটা ছেট আপ হৈ গ'ল আৰু মাননীয় মুখ্যমন্ত্ৰী আজি প্ৰথমতে কৈ দিলে, যিহেতু এইটো স্পীকাৰ অলপ যিহেতু এডমিছিবিলিটিৰ ওপৰত ক'বলৈ দিব লাগিছিল, এইটো যিহেতু মই নাজানো, কিন্তু দিব লাগিছিল, নিদিয়াৰ কাৰণে অলপ এটা কণ্ট্ৰভাৰ্চি হ'ল। কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি এটা আলোচনা কৰিব পাৰোঁ। কিন্তু যিহেতু গোটেই বস্তুটো উত্থাপন হ'ল, কিন্তু এইটো ঠিক আমাৰ ইছলাম ডাঙৰীয়া ঠিকে কৈছে যে আমি বিনা কাৰণত আধা ঘণ্টা সময় নষ্ট কৰিলোঁ। তাতেই যদি আমি ইচ্ছা কৰিলে আমি কথাখিনি ধুনীয়াকৈ পাৰিলোহেঁতেন। তথাপিও মুখ্যমন্ত্ৰীৰ যথেষ্ট এইটো কনচাৰ্ণ আছে আৰু কৈছে এইটো আলোচনা কৰিব। আৰু তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্পীকাৰক যে আপুনি এইটো এলাউ কৰক। আৰু তাৰপিছত আহিছে যিসকলে সভা স্থগিত প্ৰস্তাৱ আনিছিলে, তেওঁলোকৰ 3টা পাৰ্টীয়ে তেওঁলোকৰ মন্তব্য ৰাখিলে। তাৰপিছত আপোনাৰ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে এইটো এডমিছিবিলিটিৰ ওপৰত তেওঁ উত্তৰটো দিলে। দিয়াৰ পিছত ৰিজেক্ট কৰিছে। তো যিয়ে নহওক, কথাটো হ'ল যে ৰিজেক্ট কৰাটো সমাধান নহয়, কিন্তু আলোচনাটো মই বিচাৰোঁ আলোচনা লাগিব। যিহেতু আজিৰ পৰা আৰম্ভ হৈছে মূল্যবৃদ্ধি, আমি নকৈ ক'বই ডেফিনেটলি। আৰু আমাৰ যিহেতু 13 তাৰিখলৈকে আমাৰ এছেম্বলি চলিব, আমি অহাকালিও আমি পুট আপ কৰিব পাৰোঁ, বা আমি 301 বা 54ত আমি কুৱেশ্যন পুট আপ কৰিব পাৰোঁ। আৰু যদি আমি চবেই যদি আমাৰ বিৰোধীসকলে যদি গৈ স্পীকাৰক স্পেচিয়েলি কয় যে আমাৰ 0 আৱাৰ্ছত এইটো দিয়ক, মই ভাবোঁ নিশ্চয় দিব। আৰু মই ভাবোঁ যে এইটো আচলতে ঠিকেই আছে, বিৰোধীৰ তাৰ বেলেগ কাম নাই, সেইটো কৰিবই। গতিকে মই ভাবোঁ যে প্ৰতিজন মানুহে মূল্যবৃদ্ধি বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে, আৰু আমিও বিধানসভাত আলোচনা বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীয়েতো আলোচনা বিচাৰিছে। কিন্তু কথাটো হ'ল যে হঠাৎ সব কাৰ্যসূচী স্থগিত পৰম্পৰা বিধি অনুসৰি হ'ব লাগিব, সেই কথাটো পৰম্পৰা এতিয়া চখ। এতিয়াতো এনেকুৱা হৈছে যি ক'ব বিচাৰে সেইটোৱে পৰম্পৰা কয়। কালি ময়ো যদি উঠি ডাঁটকৈ ক'ব পাৰোঁ, টাইটকৈ ক'ব পাৰোঁ, সেইটো পৰম্পৰালৈ প্ৰতিষ্ঠা হ'ব পাৰে। কিন্তু স্পীকাৰে পিছত কৈছে যে মই ৰুলছতে চলিম, তেতিয়াহ'লে আমি ৰুলছলৈ যাব লাগিব। ৰুলছলৈ গ'লে আমি 54 বা 301 বা অন্যান্য ডিভাইচত আমি যাব লাগিব। তো আচলতে মোৰো এটা বিৰোধীৰ প্ৰতি অনুৰোধ যে বিষয়টো কিন্তু চেঞ্চিটিভ আলোচনা আমি বিচাৰোঁ, কাৰণ প্ৰত্যেকৰে নিজৰ নিজৰ দৃষ্টিভংগীত কথাখিনি উত্থাপন কৰাৰ এটা ইচ্ছা আছে বা কৰিব। আমি ভাবি শাসক দলৰ হ'লেও ময়ো তাৰ পৰা বাহিৰত নহয়, ময়ো এইটো আলোচনাটো বিচাৰোঁ। গোৱালা ডাঙৰীয়া এটা কথা কৈ যাব বিচাৰিছোঁ। গোৱালা ডাঙৰীয়া ধন্যবাদ দিছোঁ মই তেখেতক। কিছু কথা তেখেতে আমাৰ লগত তেখেতে একচেপ্ট কৰিছে যে হয় মূল্যবৃদ্ধিৰ সমস্যা হয়, আলোচনা হ'ব লাগিব বা হ'ব লাগিছিল তেনেকৈ। কিন্তু এটা কথা কৈছে যে BSC বিজনেছ এডভাইজাৰী কমিটিত এইটো ঠিক ঠাক কৰিব ল'ব লাগিছিল, তেনেকুৱা নহয়। বিজনেছ এডভাইজাৰী কমিটিত এই কথাটো আলোচনা নহয় যে আমি এডজন মোচন আনিম, আমি প্ৰস্তাৱ আনিম, তাতে ইনফৰ্ম কৰাৰ কথা নহয়। এইখিনি বিষয়টো বিজনেছ এডভাইজাৰীক ইনফৰ্ম কৰি যে আমি আনিব লাগিব তেনেকুৱা কথা নহয়। এইটো ডিভাইচ আনাৰ আমাৰ MLA সকলৰ অধিকাৰ আছে, আপুনি
আনিব পাৰে আমি আনিব পাৰোঁ এতিয়া কথা হ'ল যে স্পীকাৰ এইটো এলাউ কৰিব নকৰিব স্পীকাৰৰ ডিছকাশ্যনাৰী পাৱাৰ থাকে তেখেতৰ গতিকে পৰম্পৰাগতভাৱে ট্ৰেডিশ্যনেলি এইটোৰ এডমিছিবিলিটিৰ ওপৰত ডিছকাছ কৰাৰ সুযোগ বিগত দিনত দিয়া হৈছে সেই কথাটো লৈ আলোচনা হৈছিল যে নহওক মই লগতে আৰু এটা কথা ক'ম তেখেতক যে এতিয়া মূল্যবৃদ্ধি যিটো কৈছে আপুনি মূল্যবৃদ্ধি যেতিয়া একচেপ্ট কৰিছে সঁচাকৈ এই সমস্যাটো যদি আমি আলোচনা কৰি মুখ্যমন্ত্ৰী কৈছিল ওট টেকিং ছেশ্যন যেতিয়া হ'ল 3 দিনীয়া তেখেতে কৈছিল যে এতিয়া বিধানসভাত আমি আপোনাৰ এই এডজন মোশ্যন যিটো সভাস্থগন প্ৰস্তাৱ বা আৰু কিছুমান জেনেৰেল প্ৰস্তাৱ ৰেজুলেশ্যন আহে এইবিলাক আমি একচেপ্ট কৰিম পৰম্পৰাগতভাৱে এইবিলাক একচেপ্ট কৰা হোৱা নাছিল বিগত দিনবিলাকত এতিয়া ব্যতিক্ৰম হ'ব আমি এই এনেকুৱা ধৰণৰ প্ৰস্তাৱ আহিলে সব ডিভাইজ আমি একচেপ্ট কৰিম আলোচনা কৰাৰ সুযোগ দিম সেইবিলাক কৰিম কিন্তু আমি দেখিলোঁ দুমাহতে মাননীয় মুখ্যমন্ত্ৰী যি কথাটো কৈছিল আজি তাৰ ওলোটাহে কৰিল একচেপ্ট নকৰিল বৰঞ্চ এডমিছিবিলিটিৰ ওপৰত আলোচনা কৰাৰ কাৰণেও বহুত বাধাৰ সৃষ্টি হ'ল গতিকে আমি আশা কৰিম যে মুখ্যমন্ত্ৰী প্ৰথম ওট টেকিঙত যি কথা কৈছিল ঠিক তেনেকৈ যদি চলে 5 বছৰ আৰু শাসক আৰু বিৰোধী একেলগে মিলি গৈ কাম কৰিলেহে এইটো যদি তেখেতসকলৰ ধাৰণা হয় বিৰোধীয়ে বিৰোধ কৰিবই এইটো হ'ব নালাগে যে বিৰোধীয়ে বিৰোধ কৰিবই আৰু আমি মানে ট্ৰেডিশ্যনেলি বিৰোধ নকৰোঁ জনগণৰ সমস্যাবিলাক আমি একেলগে মিলি সেইবিলাক ডিছকাছ কৰিব লাগিব তেতিয়াহে গৈ সমাধান হ'ব এটা ক্লিয়াৰ কৰি দিছোঁ আজি মুখ্যমন্ত্ৰী এটা কথা কৈছে যে শাসক দলৰ বিধায়কসকল মন্ত্ৰী মুখ্যমন্ত্ৰী পাই থাকে তেওঁলোকে যিকোনো জেগাত উত্তৰটো পাব বা বিধায়িনী দলতো এইটো উত্তৰ পাব কিন্তু যিহেতু বিৰোধীসকলে এই পৰিৱেশ নাপায় গতিকে বিধানসভাত তেওঁলোকৰ 100% ৰাইট আছে তেওঁলোকৰ ব্যৱস্থা এইটো মুখ্যমন্ত্ৰী আজি কৈছে যিটো ক'লে যে বিৰোধী দলৰ বেলেগ কাম নাই মানে আমাৰ গণতন্ত্ৰ যিটো অৱস্থা বিৰোধী দলৰ ভূমিকাটো বেছি গণতন্ত্ৰৰ শক্তিশালী বিৰোধীৰ প্ৰয়োজন মুখ্যমন্ত্ৰী যিটো আপুনি যদি গণতান্ত্ৰিক কথা কৈ থাকে তেনেহ'লে নহ'ব নাই ঠিক আছে মই আহিম সেইটো বিষয়লৈ আহিম মই জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰী আমাৰ মাজত আছে সামগ্ৰিকভাৱে আজিৰ দিনটোত যিটো প্ৰাৰম্ভণি ঘটিল যি ধৰণে কথা বতৰাবোৰ হ'ল বিভ্ৰান্তি বিসংগতি গোটেই ভাৰততে বা গোটেই ভাৰততে পাৰ্লামেণ্টত চাওক আপুনি ৰাজ্যসভা চাওক জিৰ'ৱাৰ শব্দটোৱে নাছিলে জিৰ'ৱাৰ শব্দটো ভাৰতত এই গোটেই বস্তুটোৱে পৰম্পৰা জিৰ'ৱাৰত মানে একদম হুলস্থুল লগাই দিয়ে এইটো মানে তোমাৰ এটা কথা মনত পৰিছে এইটো আমাৰ অসম এছেম্বলিত সম্পৰ্ক নাই মানে কিন্তু পাৰ্লামেণ্টাৰী এই আচৰণৰ লগত সম্পৰ্ক শোভনা আজমী যিদিনা ৰিটায়াৰ কৰিছিলে তেওঁ কৈছিলে যে মানে এই যে কথাবিলাক এই এনেকৈ কয় বা মন্ত্ৰীয়ে এনেকৈ কয় অমুকে এনেকৈ কয় এইবিলাক ভেৰি ভেৰি ৱেল ৰিহাৰ্চড ভেৰি ৱেল ৰিহাৰ্চ গতিকে আজি বিৰোধী যিটো কৰিছে মই ভাবোঁ এইটো মানে ৱেল ৰিহাৰ্চ এইটো জানেই এইটো নহয় যে কমলাক্ষ দে তেওঁ খুব ইণ্টেলিজেণ্টলি কৈছে যদিও তাৰ শ্লিপ এটা হৈ গৈছে যিহেতু নিদিয়ে আমি জানো নিদিয়ে ক'ত নিদিয়ে এখেতে তেওঁলোকক সুন্দৰকৈ নিৰস্ত কৰিব খুজিছে এওঁ ইণ্টেলিজেণ্ট বুজিছে নাই যে আমি এনেকৈ বিৰোধী কথা আলোচনা কৰিবলৈ কিয় দিব নেকি কেতিয়াও এইটো আশাৰে বাট চাই থাকে এইটো আশাৰে নহয় এইটো আশাৰে বাট চাই নাথাকে শুনক এইটো যদি মানি লয় এইবিলাক কথা বাহিৰত নাযায় আজি হুলস্থুল হৈছে কিবা হৈছে যাব নেকি বাহিৰত নাযায় না মই সেইটো কোৱা নাই মই কৈছোঁ যে তেওঁলোকৰ ইছ্যুসমূহ তেওঁলোকৰ বিষয় চাওক এইটো আচলতে এইটো বিৰোধীয়ে এইটো কৈছে নহয় শোভনা আজমী ধুনীয়া কৈছিলে আপুনি বিভিন্ন জেগাত কয় সুভাষ কাশ্যপতে আপুনি ভাৰতীয় পাৰ্লামেণ্টৰ হিষ্ট্ৰী লিখিছে এইটো মানে কৰিব কিন্তু বিৰোধীয়ে কথা কি যেনেকৈ শাসক পক্ষই নাকচ কৰিলেও মানুহে আজিকালিতো চায়ে থাকে আজিকালিতো চব লাইভ হয় ঠিক তেনেকৈ আক্ৰমণ কৰোঁতে অলপ কেতিয়াবা সুৰুঙা দিয়ে মানে কেতিয়াবা ৱেল ৰিহাৰ্চ যেন নালাগে যেনেকৈ পেট্ৰলৰ দামৰ কথা কৈছে পেট্ৰল দাম এইটো খুব সাৱধানে ক'ব লাগিছিলে এইকাৰণে ক'ব লাগিছিলে আপুনি ক'ব লাগে যে পেট্ৰলত অসম চৰকাৰৰ যিটো যদি অসম চৰকাৰে বিচাৰে যে পেট্ৰল দাম কমাব লাগে তেওঁলোকে যিটো বঢ়াইছে পেট্ৰল বস্তুটোৱে গোটেই অইল এণ্ড গেছটো গোটেই আপোনাৰ কংকাৰেল লিষ্টতো নাই ক'তো নাই এইটো চিধা একদম মানে ইয়াৰ লিষ্ট চেণ্ট্ৰেল লিষ্টৰ বস্তু এইটোতো ইয়াত ৰভাৰ প্ৰশ্ন নুঠে কিন্তু ষ্টেট এক্সাইজ লগাব পাৰে ষ্টেট উপকৰ লগাব পাৰে এতিয়া ক'ভিড কৰটো উঠাই লৈছে 5 টকা আছিল উঠাই লৈছে ঠিক এই ফেব্ৰুৱাৰী মাহত উঠাই লৈছে আৰু এটা সেয়া উঠাই লৈছে কিন্তু তথাপি 32 টকা 33 টকা আছিল এতিয়া 25 টকাই ধৰক আপোনালোকে ক'ব পাৰে যে এতিয়া অসমত এনেকুৱা এটা অৱস্থা হৈছে আমি অন্য ৰাজ্যৰ কথা নাজানো আমাৰ এইটো অন্তত কমাই লওক চেণ্টাৰৰ কথাটো চেণ্টাৰত আমাৰ দলে বেয়াবিলাকত বেলেগত আপুনি 2020 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা এই জুনলৈ 33% পেট্ৰলৰ দাম বৃদ্ধি পাইছে 33% বৃদ্ধি পাইছে ডিজেলৰ 31.5% বৃদ্ধি পাইছে কিন্তু এটা কথা দেই কিন্তু এই যে দৈনিক কিন্তু 11% তেলৰ যথেষ্ট মাৰ্কেটৰ লগত ঠিক কৰাটো মাৰ্কেটৰ লগত ঠিক কৰাটো মনমোহন হৈছে কিন্তু এতিয়া নহয় এই বস্তুটো এই যে জঘন্য বস্তুটো যে মাৰ্কেটৰ
লগত ঠিক কৰিব ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ লগত সেইটো মনমোহন সিঙৰ দিনত হৈছে হা সেইটো আজিৰ কথা নহয় আৰু আপুনি কয় যে আমাৰ গোটেই পেট্ৰলৰ গোটেই খেলি মেলিটো হৈছে যে পেট্ৰলৰ যিটো মূল দাম আচলতে লণ্ডন সেয়া মাৰ্কেটত হয় ব্ৰেণ্টন মাৰ্কেটত হয় আচ্ছা এই লণ্ডন যিটো মূল দাম তাতকৈ আপোনাৰ 50%তকৈ বেছি চৰকাৰবিলাকে ৰোকে আপোনাক কৈছে এইটো দিছোঁ সেইটো দিছোঁ অমুক দিছোঁ কিন্তু আপোনাৰ পৰা অমুক ফ্ৰী দিছোঁ তহুক ফ্ৰী দিছোঁ হা যেনে কাৰ্টুনটো ৰাখিছে কাৰ্টুন যিবিলাক কৈছে যে ভেকচিন ফ্ৰী দিছোঁ ভেকচিন কা পইচা মুজে দিওঁ মোদীয়ে এজেগাত কাৰ্টুন লৈ কৈ আছে যে ভেকচিন কা পইচা মুজে দিওঁ পেট্ৰল টেংকত কৈ আছে কথাটো সেইটো হৈছে যে সেই চৰকাৰৰ ৰাইজৰ ইস্যুবিলাক দাঙি ধৰি চৰকাৰৰ বিফলতা চৰকাৰক উত্তৰদায়ী কৰাটো বিৰোধীৰ কাম যিমানে উত্তৰদায়ী কৰিব পাৰে সিমানে বিৰোধী সফল এতিয়া উত্তৰদায়ী কিমান কৰিব পাৰে সেইটো কিন্তু এটা কথা আজি তাৰ মাজতে মই এটা কথা হুলস্থুল হয় তেতিয়াহ'লে চব অসন্তুষ্ট ৰাইজে অসন্তুষ্ট হয় সকলো অসন্তুষ্ট হয় মই মুকুটৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ তাৰপিছত মই মুকুটক বিদায় দিম মুকুট আজি এটা কথা ঠিক ইয়াত শাসকীয় পক্ষৰ বিধায়কো আছে বিৰোধীৰ বিধায়কো আছে কিন্তু আজি এটা আলোচনা হৈছে আৰু আপোনালোকেও এই বিষয়টোত গুৰুত্ব দিছে আপোনালোকে সদনৰ বিভিন্ন বা বাতৰি আপোনালোকে কৰি আহিছে কিন্তু কথা হ'ল যে আজি প্ৰতিফলিত নহ'ল বিশেষকৈ বিৰোধীৰ ঐক্য আজি BPF তেওঁলোকৰ এটা সময়ত BPFৰ কথা বতৰাবোৰ আমি সকলোৰে প্ৰতিফলিত হৈছে BPF নাই বা এওঁলোকে যদিও ঐক্যবদ্ধভাৱে কথাখিনি প্ৰতিফলিত কৰিব খুজিছিল সেই বিশেষ ধৰণৰ যিটো প্ৰতিফলন সকলোৱে ইচ্ছা প্ৰকাশ কৰিছিল চাবলৈ আৰু বিৰোধীয়ে চৰকাৰক যিহেতু এটা শক্তিশালী বিৰোধীৰ প্ৰয়োজন আছে সুস্থ গণতন্ত্ৰত এই প্ৰসংগটো আমি সকলোৱে কৈ আহোঁ কিন্তু মূৰকত সেয়া হৈ নুঠেগৈ কেতিয়াবা গতিকে আজিও তেনেধৰণৰ এটাই কথা প্ৰতিফলিত হ'ল বুলি অভিযোগ উত্থাপন হৈছে বা আপোনালোকেও চৰ্চা কৰি আছিল মই শুনিছোঁ গতিকে এই বিষয়টো দৰাচলতে কি কেনেকৈ হৈছে কথাখিনি অকণমান ক'ব নেকি চমুকৈ নিশ্চিতভাৱে এই কথাটো আজি যি সদনৰ যিটো তেওঁলোকৰ ঐক্য থাকিব লাগিছিল বিৰোধীৰ এই বিৰোধীৰ ঐক্যটো আজি প্ৰত্যক্ষ কৰা দেখা নগ'ল কিয়নো যে শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত AIDF CPM তথা যি BPF মহাজোঁট গঠন কৰিছিল এই মহাজোঁটত তেওঁলোকে অৱতীৰ্ণ হৈ তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কিন্তু নিৰ্বাচনত যেতিয়া তেওঁলোকে আশা কৰাৰ ধৰণে ফল নাপালে তাৰ পৰৱৰ্তী সময়তে BPFে শেহতীয়াভাৱে মহাজোঁটৰ লগত যি মিত্ৰতা আছিল তেওঁলোকৰ নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা আছিল এই মিত্ৰতাৰ পৰা তেওঁলোকে ফালৰি কাটি আহিবলৈ তেওঁলোকে ফালৰি কাটি অহা দেখা গৈছে কিয়নো যে শেহতীয়াভাৱে যি বৈঠক অনুষ্ঠিত হৈ আছে মহাজোঁটৰ বৈঠক এই বৈঠকত BPFৰ কোনো এজন বিধায়কে উপস্থিত নাই আৰু আজি যেতিয়া সদন ত্যাগ কৰিছিল সেই সদন ত্যাগ কৰাৰ সময়তো BPFৰ যি বিধায়কসকল আছিল 4জনকৈ বিধায়ক আছিল আৰু সেই 4জন বিধায়কে সদন ত্যাগ কৰাৰ পৰা বিৰত থাকে অৱশ্যে যে এই মহাজোঁটত নিৰ্বাচনৰ সময়ত চামিল হোৱা নাছিল যে ৰাইজৰ দলৰ পৰা যি ৰাইজৰ দল বা ৰাইজৰ দলৰ হৈ যি বৰ্তমানে নিৰ্দলীয় বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈ আজি যিটো সভাস্থগিত প্ৰস্তাৱ আছে এই প্ৰস্তাৱৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ জাননী জাৰি কৰা নাছিল তৎসত্ত্বেও অৱশ্যে তেওঁ যি মূল্যবৃদ্ধি পেট্ৰলজাত সামগ্ৰীকে ধৰি অন্যান্য সা সামগ্ৰীৰ বা অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত যি সভাস্থগিত প্ৰস্তাৱ আনিছিল সেই প্ৰস্তাৱত তেওঁ হয়তো সমৰ্থন জনাই তেওঁ সদন ত্যাগ কৰা পৰিলক্ষিত হৈছিল গতিকে নিশ্চিতভাৱে যি বিৰোধী ঐক্যৰ কথা কৈ থকা হয় বা বিৰোধী ঐক্যৰ কথা বাৰে বাৰে উল্লেখ কৰি থকা হয় যে তেওঁলোকে ঐক্যভাৱে ফ্ল'ৰত তেওঁলোকে ৰাইজৰ হকে মাত মাতিব কিন্তু আজি সেয়া দৃশ্য সদনৰ মজিয়াত প্ৰত্যক্ষ কৰা নগ'ল ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুট এইখিনি সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি কৈছোঁৱেই যে প্ৰথমে আৰম্ভণি কি হৈছিল আজিৰ দিনটোত কাৰ কি অসন্তুষ্টি সেই সন্দৰ্ভত কথা পাতিম কিন্তু তাৰ পিছতে আমি কথা পাতিম বুলি আপোনালোকক জনাইছিলোঁ যে শেহতীয়াকৈ ৰাজ্যত যি এনকাউণ্টাৰ নীতি আৰম্ভ হৈছে অসম আৰক্ষীৰ যিটো বিষয়ক লৈ সদনৰ বাহিৰত যথেষ্ট আলোচনা হ'ল অৱশ্যে আজি বোধহয় ভিতৰত এই প্ৰসংগটো স্থান পোৱা নাই সদনৰ বাহিৰতে বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মই কমলাক্ষ দেৱপ্ৰকাশ আপোনাৰ কাষলৈ আহিছোঁ এই এনকাউণ্টাৰ নীতিক লৈ আপোনালোকৰ অসন্তুষ্টিটো ক'ত চব কথাটো হৈছে এনেকুৱা যে যদি কোনোবা আসামী মানে কোনোবা পুলিচে ধৰিবলৈ যদি অক্ষম হয় যদি ভাগি যায় তেনেহ'লে তাক ওপৰ ব্যৱস্থা ল'ব লাগে কিন্তু কথাটো হৈছে কি এই আজিৰ দিনত আচানককৈ কিয় বাঢ়ি গৈছে আৰু এই এনকাউণ্টাৰটো কিয় বাঢ়ি গৈছে পুলিচৰ কিবা ব্যৰ্থতা কিবা আছে নেকি আপুনি এইখিনি কথা লৈ যাব বিচাৰে কিন্তু আমাৰ কথাটো হৈছে কি আমাৰ দেশৰ কোৰ্ট আছে আমাৰ দেশৰ লোৱাৰ কোৰ্ট আছে আমাৰ দেশৰ হাইকোৰ্ট আছে আমাৰ দেশৰ সুপ্ৰিম কোৰ্ট আছে এইটো কাৰণে যে আমি বিচাৰোঁ যে যদি কোনোবা অনৈতিক কাম কৰে কোনোবা বেয়া কাম কৰে
তেওঁলোকে তাৰ শাস্তিটো হ'ব লাগে কিন্তু এইটো একটা প্ৰক্ৰিয়া এটা আছে যে পুলিচে ধৰিব চাৰ্জশ্বিট কৰিব কোৰ্টত তাৰ বিচাৰ হ'ব ইটো কাৰণে এইটো চিষ্টেম বনোৱা হৈছে কিন্তু আজি যিকেইটা ঘটনা ঘটিছে আৰক্ষীৰ ফালৰ পৰা দাবী কৰা হৈছে যে হয়তো তেওঁলোকৰ যিটো বোকাজনত হৈছিল মোৰ যিটো মনত আছে বা কালি পৰহি যিটো ঢিঙত যিটো ঘটনা এই ঘটনাবোৰত তেওঁলোকে মাৰণাস্ত্ৰ তেওঁলোকে লৈ বা কাহিনী বা তেওঁলোকে আক্ৰমণ কৰিবলৈ লোৱা এনেধৰণৰ ঘটনাৰ প্ৰত্যুত্তৰ বুলি কোৱা হৈছে আৰু পলাবলৈ চেষ্টা কৰোঁতে বাকীসকলক ভৰিত গুলিওৱা হৈছে এই ধৰণৰ কথাবোৰহে চৰ্চালৈ আহিছে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে আৰু লগতে এই কথা কালি এগৰাকী আৰক্ষী অধীক্ষকে কৈছে যে আমি অপৰাধীৰ গুলি খাবলৈ অসম আৰক্ষীত যোগদান কৰা নাই আমি অপৰাধীক আমি কৰায়ত্ব কৰিম অন্যথা তেওঁলোকে পলায়ন কৰিলে তেওঁলোকে গুলি খাব লাগিব তাৰপিছত তেওঁলোকৰ সেই কথাখিনি তেওঁ কালি কৈছে এগৰাকী আৰক্ষী অধীক্ষকৰ ফালৰ পৰা কোৱা হৈছে আৰু লগতে মুখ্যমন্ত্ৰীও এটা কথা স্পষ্টকৈ কৈছে যে কোনোবাই আৰক্ষীৰ বন্দুক কাঢ়িনি পিষ্টল কাঢ়িনি যদি গুলিয়াবলৈ চেষ্টা কৰে বা পলায়ন কৰিবলৈ যদি চেষ্টা কৰে তেতিয়াহ'লে আইনমতে তেওঁলোকৰ ভৰিত গুলিওৱাৰ সেইটো অধিকাৰ আছে ভৰিলৈ লক্ষ্য কৰি পুনতে গুলিয়াব লাগে সেইটোৱে মূল নিয়ম গতিকে সেইটো আইনে সেইখিনি অধিকাৰ অধিকাৰহে দিছে সেইটো প্ৰয়োগ কৰা নকৰাটো আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিব মই আকৌ কৈছোঁ গতিকে এই কথাবোৰ চলি আছে গতিকে আৰক্ষীয়ে শেহতীয়াকৈ যিটো তৎপৰতা দেখুৱাইছে আৰু যিসকল অপৰাধী আজিৰ তাৰিখত মই কাৰো পক্ষলৈ কথাটো ক'ব খোজা নাই কিন্তু কথাখিনি নিয়াৰিকৈ বিশ্লেষণ কৰিব খুজিছোঁ যে এই বিষয়টো বহু ঠাইত কিন্তু বহু লোকেও সামাজিক মাধ্যমত বিৰোধীক সমালোচনাহে কৰিছে যে আপোনালোকে কিয় অপৰাধীৰ পক্ষ লৈছে এনেধৰণৰ কথা বতৰাও কৈছে ৰাইজৰ মতে সকলো হ'ব লাগিব বা আপোনালোকৰ আমাৰ মতে সকলো হ'ব লাগিব তেনে কথা নহয় হয় কিন্তু কথাটো হ'ল তেওঁলোকে কিন্তু লিখিছে কথাবোৰ মই সেইকাৰণে মানে কথাটো হৈছে কি আমি পুলিচক ডিমোলাইজ কৰিবলৈ বিচাৰা নাই আচলতে উই আৰ পাব্লিক ৰিপ্ৰেজেণ্টেটিভ যদি হয় যদি তেনেহ'লে পুলিচক যেনেকৈ চাব লাগিব আমাৰ ৰাইজক এনেকৈ চাব লাগিব এতিয়া কথাটো হৈছে কি যে পুলিচে গুলি খাবলৈ অহা নাই এইটো আমিও বিচাৰিছোঁ এইটো কাৰণে সিহঁতক বন্দুক দিয়া হৈছে কিন্তু লগে লগে এইটো আপুনি অস্বীকাৰ কৰিব নেকি যে আমাৰ দেশৰ শাসন ব্যৱস্থা নাই আমাৰ দেশৰ জুডিচিয়াৰী নাই আমাৰ দেশৰ আইন ব্যৱস্থা নাই এইটো আপুনি অস্বীকাৰ কৰিব নেকি যিটো নিয়ম নিশ্চয় আছে এইটো কাৰণে আমি বিচাৰিছোঁ এটা এনকুৱাৰী হ'ব লাগে এতিয়ালৈ যিমানখিনি ঘটনা হ'ল তাৰ এনকুৱাৰী হ'ব লাগে কিয় এনেকুৱা ভাৰি গ'ল আৰু পুলিচৰ কিবা ব্যৰ্থতা আছে নেকি তাতে কিবা বেলেগ কিবা বস্তু আছে নেকি এইটো কাৰণে এনকুৱাৰী হ'বলৈতো কোনো আপত্তি নাই কাৰণ এনেকুৱা যদি হয় যদি কালি হয়তো বা এনেকুৱা ঘটনা পৰহি বেলেগ এটা ঘটনা হৈ যাব কালি হয়তো বা মকো মাৰি দিব পাৰে একদম ডাইৰেক্ট মাৰি দিব পাৰে এইটো কাৰণে মই বিচাৰোঁ যে এনেকুৱা যদি হয় যদি তাৰ পিছত কি ৰহস্যটো কি আছে এইটো কাৰণে ৰহস্যটো ওলাই আহিব লাগে তেনেহ'লে মই এই বিষয়টো আলোচনা কৰিম মই প্ৰথমে আহি ল'ব খুজিছোঁ তেৰছ গোৱালা ডাঙৰীয়া আপোনাৰ কাষলৈ এই কথাখিনিয়ে তেওঁ যিখিনি কথা কৈছে সেইখিনি কথাৰো যুক্তিযুক্ততা নাই বুলি আমি একেষাৰে কৈ দিব নোৱাৰোঁ বহু কথা আছে যিবোৰ কথাক লৈ সন্দিহান হৈছে আৰু সচেতন যিসকল লোক তেওঁলোকৰ মনলৈ এনেধৰণৰ এটা চিন্তাও আহিছে আৰক্ষীক কোনো কাৰণতেই অপৰাধীৰ ক্ষেত্ৰত যে আৰক্ষী শিথিল হওক সেইটো সাধাৰণ ৰাইজে নিবিচাৰে যিসকল ভুক্তভোগী তেওঁলোকে নিবিচাৰে আজি কোনোবা ধৰ্ষণৰ বলি হৈছে হত্যাৰ বলি হৈছে এইখন অসমত নাৰকীয় কাণ্ড ধৰ্ষণৰ হত্যাৰ পিছত ধৰ্ষণ এনেধৰণৰ ঘটনাও সংঘটিত হৈছে তেনে অপৰাধীও কৰায়ত্ব হৈছে তাৰ সমান্তৰালকৈ অতি আমি উদ্বিগ্ন হৈছোঁ আৰু আমি সেই বিষয়টোত ND24 শেহতীয়াকৈ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ সেয়া হৈছে মহিলা আৰু কিশোৰী সৰবৰাহ ট্ৰাফিকিং যিটো এইটো ভয়ংকৰ হাৰত হৈ আছে এই কথাবোৰৰ ক্ষেত্ৰতো আৰক্ষী তৎপৰ হ'বলৈ বাধ্য হৈছে তাতো ড্ৰাগছৰ ক্ষেত্ৰতো সমান্তৰালভাৱে আমি মন কৰিছোঁ কিন্তু কথাটো হৈছে এই গুলি চলোৱাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে এনকাউণ্টাৰ নীতিটো ভৰিত গুলিয়াই হওক বা তেওঁক বুকুত গুলিয়াই হওক যিয়ে নহওক কেইবাগৰাকীও নিহত হৈছে এই কথাখিনি তেওঁলোকৰ যিখিনি আপত্তি সেইখিনিক আপোনালোকে কেনেধৰণে বিশ্লেষণ কৰে নহয় চাওক প্ৰথম কথা হ'ল মই বিদায় কৰাৰ পিছত মই 3জন PSলৈ ঘূৰোঁ আৰু বিধানসভাত এই কথাও প্ৰমাণ আছে পদ্ম হাজৰিকাৰ নিচিনা মানুহ এতিয়া বন্দুকৰ গুলি লৈ ঘূৰি আছে তেওঁৰ PSৰ হেমত হত্যাও হৈছে অসমখন চাৰিওফালে ড্ৰাগছ আপোনাৰ স্মাগলাৰ আপুনি হিৰোইন গাঞ্জাৰে একদম ভৰপূৰ হৈ গৈছে এইটো এটা আগৰ পৰা চলি আছে আজি হৈছে বুলি নকওঁ কিন্তু যিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই কথাখিনি তেওঁ অনুধাৱন কৰি যিহেতু তেওঁ একচনৰ পৰা বিধায়ক আছে তেওঁ মন্ত্ৰী আছে গতিকে কথাখিনি জনাৰ কাৰণে আজি মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি আছে তেওঁ গৃহ বিভাগত আছে এইকাৰণে আজি তেওঁ এটা একচন ল'বলৈ আগবাঢ়িছে এইটো ঠিক এই যে ড্ৰাগছ ক্ষেত্ৰত এই মাত্ৰ গুলি কৰা মানুহবিলাকক ধৰা নাই বহুত মানুহ এৰেষ্ট কৰিছে যিসকলক চিধা ধৰিব পাৰিছে ধৰিছে জেলত দিছে আজি এটা কথা চাওক পুলিচে আমি ভাবোঁ পুলিচক সহজে ভাবি আছোঁ এজন কালপিতক এজন দোষীক ধৰিবলৈ
তেওঁলোকে কিমান কষ্ট কৰিব লাগে, কিমান প্লেনিং কৰিব লাগে, গোটেই ৰাতি মানে মহে কামুৰিব, জোকে কামুৰিব, তথাপি তেওঁলোকে তাত ঘৰটো ঘেৰাও কৰি ৰাখে। তাৰপিছত যেতিয়া তেওঁ ধৰিব যায়, তেওঁ যেতিয়া আৰ্মছ লৈ ওলাই আহে, তেওঁ যেতিয়া পুলিচক ধৰি যদি পুলিচৰ আৰ্মছ লৈ যদি তেওঁলোকে এটেক কৰিব বিচাৰে, তো এইটোতো মই ভাবোঁ পুলিচে শুদ্ধ কামেই কৰিছে। আৰু পুলিচক যদি কাল্পিতসকলে বা দোষীসকলে যে ভয় নকৰে, তেতিয়ালৈকে এইখন সমাজত কোনো আৰু ঠিক কৰি ল'ব নোৱাৰে। এইকাৰণে মই ভাবোঁ যে পুলিচে তেওঁলোকৰ আত্মৰক্ষাৰ বাবেই নহয়, কালি যদি কিবা কাৰণত যদি তেওঁলোকে ধৰিব নোৱাৰে, তেতিয়াহ'লে বিৰোধীয়ে চাৰিওফালে হুলস্থুল কৰি দিব যে পুলিচে তেওঁলোকৰ লগত বুজাবুজি আছে, তেওঁলোকে ধৰিব পৰা নাই, তেওঁলোকে জানি বুজি এৰি দিছে। কিন্তু আজি তেওঁলোকেতো এনকাউণ্টাৰ বুলি ক'লে আমি একচুৱেলি মাৰ্ডাৰ হৈ যাব লাগিছিল, কিন্তু মেক্সিমাম আমি দেখিছোঁ তেওঁলোকে ভৰিত গুলিয়াইছে। যেতিয়া পলাব লৈছে তেওঁলোকে সেই সময়ত ফায়াৰিং কৰিছে, তেওঁলোকক ধৰিছে আৰু জেল হাজতলৈ পঠিয়াইছে। এইটো কাকতলীয়া সংযোগ নহয় আপোনাৰ মতে? এইটো ঘটনা ঘটি গৈছে যোৱা 5 বছৰতো তেওঁলোকৰ আপোনাৰতো 5 বছৰ আছিলে, কিন্তু ড্ৰাগছ 5 বছৰ আৰম্ভ হোৱা নাই। কমলাক্ষ ডাঙৰীয়া 15 বছৰ কণ্টিনিউৱাছলি আছিলে, 15 বছৰ কংগ্ৰেছৰ কণ্টিনিউৱাছলি আছিলে। এই 15 বছৰ কমলাক্ষ ডাঙৰীয়া আপুনি জনা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এছেম্বলিত অন ৰেকৰ্ড কৈছে যে 15 বছৰ কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কথাবিলাক কৈছিল, উনাৰ কাৰণে যিবিলাক 2 নম্বৰী কাম আপোনালোকক খালি এটা কথা কৈ থওঁ, মই ভাবোঁ সাংবাদিক সাংবাদিক হিচাপে এই বিষয়টো সন্দৰ্ভত মই আপোনালোক কিমান জ্ঞাত মই নাজানো, কিন্তু এটা কথা ঠিক, সৌ সিদিনা আপোনালোকে যদি চাইছে মনত ৰাখিব, মই কেইবাটাও অনুষ্ঠানত এই কথাখিনি উদ্ধৃতি দিবলগীয়া হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এটা সাক্ষাৎকাৰ আমি লৈছিলোঁ। সেই সাক্ষাৎকাৰত তেখেতে কৈছে যে 2018 চনত আমি এই গোটেই ড্ৰাগছৰ যিটো নেটৱৰ্ক অকণমান ত্বৰান্বিত হোৱাটো তেওঁলোকৰ চকুত ধৰা পৰিছিল, ভয়ংকৰভাৱে ধৰা পৰিছিল। আৰু 20 চনত সৰ্বাধিক, 20 চনত তাৰ আগৰ পৰা অলপ ওচৰতকৈ চলি আছিল ড্ৰাগছ। এনে এটা ভয়াৱহ এখন যে জাল তৰি থৈছে, কাৰণ অসম আগতে আছিল ট্ৰানজিট, এতিয়া হ'ল ডেষ্টিনেশ্যন, সেই কথাটো আমি চাব লাগিব। আৰু 2020 চনত সৰ্বাধিক এটা অসমৰ যিটো আমাৰ শেহতীয়া পৰিসংখ্যা, 2020 চনত 28 কেজি হেৰইন জব্দ হৈছিল অসমত। তেওঁলোকে প্ৰচাৰ কৰা নাছিল বুলি এই কথাটো অকপতেই কৈছে, প্ৰচাৰ কৰা নাছিল আমি, কিন্তু এইটো ৰেকৰ্ডত আছে। 2020 চনত সৰ্বাধিক 28 কেজি হেৰইন জব্দ হৈছে, যিটো আজিৰ তাৰিখত ইমানবোৰ ড্ৰাগছ ধৰিছে যদিও সেই সংখ্যাৰ কাষ চাপিব পৰা নাই। গতিকে এইবোৰ চলি আছে, আৰক্ষীয়ে চলি আছে, চৰকাৰে লিখিছে বা মুখ্যমন্ত্ৰীয়ে লিখি গৈছে, টুইট কৰিছে, পুলিচে টুইট কৰিছে, সেইকাৰণে বহুলোকে গম পাইছে, বা এৰেষ্টবিলাক সদায় ধৰিছে, আপডেট দিয়া হৈছে, সেইকাৰণে বহুতে গম পাইছে। কিন্তু ইয়াৰ আগৰে পৰা এই গোটেই প্ৰক্ৰিয়াটো চলি আছে, ক্ষমা কৰিব। কিন্তু এই বিষয়ত হয়তো আমি ইমান সচেতন হোৱা নাই বা আমি জ্ঞাত হোৱা নাই, বোধ হয় মোৰ ধাৰণা। কিন্তু যিয়ে নহওক, আমি কথা পাতি আছোঁ গুলীওৱাৰ প্ৰসংগত, কথা পাতি আছোঁ, বা এই এনকাউণ্টাৰ নীতিটোক লৈ প্ৰসংগত আমি কথা পাতি আছোঁ। মই আকৌ আহিম আপোনালোকৰ কাষলৈ, দুগৰাকী ক'বলৈ বাকী আছে। এগৰাকী হ'ল আমাৰ জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী, আৰু হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আছে। তেওঁলোককো ক'বলৈ মই সুযোগ দিব লাগিব, আৰু লগতে পশুধন সুৰক্ষা বিধেয়ক সন্দৰ্ভতো আমি কথা পাতিব লাগিব। কাৰণ আজি আমি ক'বই লাগিব যে আমি হাতীমাৰি ভুৰুকাত ভৰাব লাগিব। আজি কেইবাটাও বিষয় আমি প্ৰথম দিনা আমি ল'ব খুজিছোঁ, কৰিম। এনকাউণ্টাৰ প্ৰসংগলৈ আহিম। তেওঁলোকে আমি কথা পাতিবলগীয়া হৈছে আজিৰ তাৰিখত এনকাউণ্টাৰ নীতিক লৈ, যিটো প্ৰসংগত মই আহিব খুজিছোঁ এই মুহূৰ্তত ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ কাষলৈ। এই বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ আপত্তি ক'ত? চৰকাৰে বা আৰক্ষীয়ে আজিৰ তাৰিখত যদি মজবুত স্থিতি ল'বলৈ সক্ষম হৈছে, বা অপৰাধীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিবলগীয়া হৈছে। তেৰজ গোৱালাই কোৱা কথাখিনি সত্য যে আৰক্ষীয়ে বহু কষ্ট কৰিবলগীয়া হয়, আৰু বহু চ'ৰ্চ নিয়োগ কৰিবলগীয়া হয়, আৰু তাৰ লগতে তেওঁলোকৰ কষ্ট থাকে একোগৰাকী অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত। এই গুলীওৱাৰ প্ৰসংগত আপোনালোকৰ আপত্তি আছে, এনকাউণ্টাৰ নীতিক লৈ আপোনালোকৰ নিশ্চয় আপত্তি আছে। কিয় সেই আপত্তিটো আপোনালোকে দৰ্শাব খোজে? ৰাজদীপ, অপৰাধীক কঠোৰ হাতে দমন কৰাটো আমি বিচাৰোঁ, আৰু আন্তৰিকতাৰে বিচাৰোঁ যে অপৰাধী কঠোৰ হাতেৰে দমন হ'ব লাগে, আৰু কিছু অপৰাধৰ কেছ ফাষ্ট ট্ৰেকত হ'ব লাগে, আৰু ইমিডিয়েট যদি শাস্তিৰ ব্যৱস্থা কৰা যায় তেতিয়াহ'লে হয়তো অপৰাধৰ আপোনাৰ সংখ্যা কমিব। কিন্তু সেই নহয়, আপোনাৰ কেছবিলাক বছৰ বছৰ চলি থাকে, সুৰঙা লৈ বহুত অপৰাধী বাচি যায়, এই গোটেইখিনি হৈ থাকে। আৰু পুলিচৰ কষ্ট এইখিনি আমি স্বীকাৰ কৰোঁ। তাৰ কাৰণে এতিয়া ড্ৰাগছৰ বিৰুদ্ধে তেখেতসকলৰ যি অভিযান, সঁচাকৈ ধন্যবাদ দিব লাগিব, ভাল কামক আমি ধন্যবাদ দিব লাগিব, আকৌ সমালোচনা কৰিলে নহ'ব, গোটেইখিনি ঠিক আছে। কিন্তু যিটো UP ষ্টাইলত যিটো এনকাউণ্টাৰ চলি আছে, প্ৰশ্ন ইয়াত অপৰাধীক কঠোৰ হাতে দমন কৰাত আমাৰ কোনো প্ৰশ্ন নাই, আমাৰ সহযোগিতা আছে, আন্তৰিকতা আছে, কৰিব লাগে। কিন্তু আপুনি চাব, যোৱা 5 বছৰৰ কথা মই কৈছোঁ, দীঘলীয়া সময়ৰ কথা কোৱা নাই, যোৱা 5 বছৰ বহুত হাজাৰ হাজাৰ অপৰাধীক কাৰায়ত্ব কৰা হ'ল, সেইসকলক জেলত দিয়া হ'ল, কিন্তু এনেকুৱা এনকাউণ্টাৰ কিন্তু এটাও হোৱা নাই যোৱা 5 বছৰত। অপৰাধীক কাৰায়ত্ব যোৱা 5 বছৰ হৈছে, এতিয়াও 2 মাহতো হৈ আছে, কিন্তু 2 মাহত আপুনি চাব মোৰ দেন 30 এনকাউণ্টাৰ অলৰেডি হৈ গ'ল।
আৰু এনকাউণ্টাৰখিনি কোনখিনি সময়ত হৈছে আপুনি চাব এটা আপোনাৰ অপৰাধীক ধৰিব গৈছে অপৰাধী পলাইছে বা আপোনাৰ লগত ফাইট কৰিছে তেনেকুৱা কিন্তু এনকাউণ্টাৰ হোৱা নাই অপৰাধীক ধৰিব গৈছে অপৰাধীক ধৰি আনিছে পুলিচ কাষ্টডিত আছে ইণ্টাৰগেশ্যন হৈ আছে ইণ্টাৰগেশ্যনৰ পিছত হ'ব হয়তো আকৌ ইনভেষ্টিগেশ্যনৰ কাৰণে লৈ গৈছে ক'ৰবাত লৈ যাওঁতে চাৰিওফালে পুলিচ আছে চাৰিওফালে পুলিচ আছে 5-10 জন অসম পুলিচ যি শক্তিশালীভাৱে তেখেতসকলে যিটো অপাৰেশ্যন কৰি আছে ইয়াৰ মাজৰ পৰা এজন অপৰাধীৰ এনেও মনোবল দুৰ্বল থাকে আৰু পুলিচৰ মাজৰ পৰা আৰ্মিৰ মাজৰ পৰা অপৰাধীজন দৌৰিব খোজে অপৰাধী হাতিয়াৰ কাঢ়িব খোজে বহুত অপৰাধী এনেকুৱা আছে যে হাতিয়াৰ কোনোদিন দেখা নাই উঠাব নাজানে উঠালে হাত কঁপিব সেইসকল যদি এনকাউণ্টাৰ হৈ যায় নিশ্চিতভাৱে ডাঙৰ এটা প্ৰশ্ন হয় গতিকে সেইকাৰণে আপোনাৰ আজি যে এই 2 মাহত যোৱা 5 বছৰ তেনেকুৱা ঘটনা নঘটিল বহুত অপৰাধী কাৰায়ত্ব কৰা হ'ল কিন্তু 2 মাহত এনেকুৱা এটাৰ পিছত এটা ঘটি আছে অপৰাধী এতিয়া পলাব বিচাৰি আছে তথাপি পুলিচৰ কাষ্টডিৰ পৰা এই কথাটো কিন্তু প্ৰশ্ন চিহ্ন আনে বহুতে কিন্তু আপুনি কৈছে যে হয় কিছুমানে কৈছে আপোনালোকে অপৰাধীৰ পক্ষত কি অপৰাধীৰ পক্ষত আমি নহয় অপৰাধীক কঠোৰ হাতে দমন কৰাৰ পক্ষত আমি কিন্তু হিউম্যান ৰাইটছৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আমাৰ কাণ্ট্ৰিখন 3টা ব্যৱস্থাপনাৰ মাজেদি চলে যেটো আমি যদি যাওঁ এক্সিকিউটিভ সিস্টেম এটা আছে আপোনাৰ লেজিসলেশন সিস্টেম এটা আছে আৰু জুডিশিয়াল সিস্টেম এটা আছে এতিয়া জুডিশিয়ালৰ কাম হল আপোনাৰ তাতে বিচাৰ প্ৰক্ৰিয়া হ'ব অপৰাধীৰ বিচাৰ আজি কোৰ্টত হ'ব জজৰ সন্মুখত হ'ব কিন্তু সেই বিচাৰ যদি পথাৰত হ'ব লগা হয় পুলিচ কাষ্টডিত যদি বিচাৰ হ'ব লগা হয় মই ভাবো এইটো সঠিক নহ'ব গতিকে পুলিচ অফিচাৰসকল এইটো এক্সিকিউটিভ বডিৰ এটা পাৰ্ট তেখেতসকলৰ যি কাম এক্সিকিউট কৰা কাৰায়ত্ব কৰা চাৰ্জশিট দাখিল কৰা ৰিপৰ্টিং কৰা গোটেইখিনি তেখেতসকলে কৰক কঠিনতকৈ কঠিনতম ব্যৱস্থা তেখেতসকলে হাতত লওক আমাৰ ক'ব লগা একো নাই কিন্তু কোনোবা যদি গুলিয়াইছে পুলিচক তাৰ বিৰুদ্ধে কৰিব পাৰিব তেনেকৈ অধিকাৰো আছে সেইখিনিতো কৈছে যেটো কমলজিৎ সিংৰ সিদ্ধুৰ ক্ষেত্ৰত যেটো হৈছিল বোকাজনৰ যেটো কিন্তু এই যিবিলাকক মানে পুলিচৰ মাজৰ পৰা গৈ ক'বাত পেছাব কৰিব গৈছে বা আৰু ক'বাত গৈছে আকৌ এনকাউণ্টাৰ হৈ আছে এই কথা বাৰ্তাবিলাক কিন্তু প্ৰশ্নবোধক চিহ্ন এটা আনিছে এতিয়া কিন্তু বহুত এই কথা কৈছে বহুতে কিন্তু গোটেইখিনি বিষয় এনকাউণ্টাৰ বুলি ঠিক ক'ব নোৱাৰি আচ্ছা মই এটা কথা কম কৰ্তৃপক্ষৰ পৰা আক্ৰমণ হোৱালৈ বহুতে কিন্তু এইটো কথা সোশ্যাল মিডিয়াত লিখি আছে যে অপৰাধী কাৰায়ত্ব কৰাৰ পিছত এতিয়া যিটো ঘটনা ঘটি আছে হিউম্যান ৰাইটস প্ৰটেক্ট কৰাৰ কাৰণে অপৰাধীৰ মুভমেন্ট আপোনাৰ ৰেকৰ্ড কৰা হওক অপৰাধীৰ মুভমেন্ট যদি আপুনি ৰেকৰ্ড কৰে তেতিয়াহ'লে আপোনাক গুলিয়াব ধৰিছিল না এনেই ফেক এনকাউণ্টাৰ হ'ল এই কথা বাৰ্তাবিলাক কিন্তু জল পটপট হ'ব আমি বিচাৰিছোঁ অসম আমি স্বতন্ত্ৰ এখন ৰাজ্য 126 জন বিধায়ক আছে মুখ্যমন্ত্ৰী আমাৰ মুৰব্বী গতিকে 126 জন লৈ যদি তেখেতে ষ্টেট চলাব বিচাৰে ভালদৰে চলাব পাৰিব যোগী আদিত্যনাথক ফলো কৰাৰ কোনো প্ৰয়োজন নাই যোগী আদিত্যনাথে এই পৰম্পৰা উত্তৰ প্ৰদেশত আৰম্ভ কৰিছিল কিন্তু তেখেতে সাকসেছ হোৱা নাই অপৰাধৰ সংখ্যা চাব ইউপিত কম হোৱা নাই তাতে নাৰী সুৰক্ষিত নহয় সৰু সৰু ল'ৰা ছোৱালী আজি সুৰক্ষিত নহয় অপৰাধজনিত ঘটনা তাতে ঘটি আছে কিন্তু যোগী আদিত্যনাথ ফেল হৈছে সেই ষ্টাইল যদি অনুকৰণ কৰি অসমতো অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা পুলিচ প্ৰশাসনে যদি যোগী আদিত্যনাথক ফলো কৰিব বিচাৰিছে মই ভাবো বিফল হ'ব এনেকুৱা ধৰণৰ অপৰাধ কণ্ট্ৰোল কৰা নহয় আমাৰ কথা হ'ল যে অপৰাধ কণ্ট্ৰোল কৰিব লাগিব তাৰ কাৰণে এনেকুৱা মানে আপোনালোকে ঠিক এটো পুনপটিয়াকৈ ফেক এনকাউণ্টাৰ বুলি ক'ব খোজে নেকি না হেতুখিনি মই ইনভেষ্টিগেশ্যনৰ কথা কৈছে আমাৰ মানে তদন্ত হোৱাটো বিচাৰিছে আপোনালোকে হয় হ'ব লাগে তদন্ত মই পুনপটিয়া তেনেকে নকওঁ কিন্তু যোৱা 5 বছৰ এটাও নহল মানে সন্দেহ আছে 30টাতকৈ অধিক সন্দেহ আছে 2 মাহতকৈ 30টাতকৈ অধিক হৈ গ'ল অসমৰ জনতাই সন্দেহ কৰি আছে ঠিক আছে অসমৰ জনতাই সন্দেহ কৰি আছে গতিকে মই এই কথাখিনি খোলাখুলিকৈ পাতিব খুজিছোঁ চাওক মই এই বিষয়টোত টিপ্পনী কৰা বা মন্তব্য কৰাটো এগৰাকী সাংবাদিক হিচাপে এই মুহূৰ্তত এই স্থানত মোৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উঠিব গতিকে মই সেই প্ৰশ্নটো মই কোনো ধৰণৰ কথা নকওঁ কিন্তু সাধাৰণ লোকে কোৱা কথাখিনি মই আপোনালোকক অকণমান অৱগত কৰিব খুজিছোঁ সাধাৰণ লোকে কিন্তু প্ৰথম দুই এটা ঘটনাত কিন্তু যথেষ্ট তেওঁলোকে যিসকলে বিচাৰে যে এনেধৰণৰ অপৰাধীসকলৰ শাস্তিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে ন্যায়ালয় ব্যৱস্থা লোৱাৰ পূৰ্বে যদি আৰক্ষীয়ে পাৰে লওক এনেধৰণৰ কোৱা মানুহো আছে আৰক্ষীক সেই বিষয়টোক লৈ হিৰো সজোৱা মানুহ আছে আজি সামাজিক মাধ্যমত আপুনি যাওক আৰক্ষীক এনেধৰণৰ ঘটনাৰ পিছত গামোচা পিন্ধোৱা মানুহো ওলাব গতিকে আপুনি একেখন সমাজত ভিন্ন ৰঙৰ মানুহ পাব তাত কোনো সন্দেহ নাই মই সেয়েহে এই বিষয়টো আপোনালোকৰ সকলোকে অৱগত কৰিলোঁ মই ৰনেন কুমাৰ গোস্বামী আপোনাৰ মানুহ পালেও সকলো ক্ষেত্ৰতে শুদ্ধ নহয় মহাজনৰ যেনে গতা আছে পন্থা এইটো শুদ্ধ নহয় আপোনাৰ মনত আছে অসম আন্দোলনৰ সময়ত নিশ্চয় মনত আছে সাংবাদিক হিচাপে উত্তৰ গুৱাহাটীত দুজন মানুহ বিদেশী আমি বিদেশী পিছজন নোলোৱাৰ পিছত তাৰ পিছত বড়ো নেতৃত্ব ক'লে দুইজনে বড়ো ল'ৰা আছিলে হাবিৰাম বড়ো বিহুৰাম বড়ো গতিকে তেনেকৈ ক'লেই নহ'ব বা মিডিয়াই চিঞৰিলেই নহ'ব বিচাৰে নকৰে বহুত সময়ত গতিকে কথাটো তেনেকুৱা নহয়
আৰু মই এওঁলোকৰ এটা কথাত ভীষণ আপত্তি কৰিছোঁ, অপৰাধী শব্দটো তেওঁলোকেও ক'ব নোৱাৰে। যদি তেওঁলোকে ক'ব পাৰে পুলিচে অভিযুক্ত, আপুনি যদি অপৰাধী কয় তেতিয়াহ'লে পুলিচ ইজ অল ৰাইট। অপৰাধী বুলি আপুনি কেনেকৈ গম পাইছে? কথা হ'ল কি, গোটেই দেশৰ এইবিলাকে চিন্তা কৰিছিল যে বেলেঞ্চ, 3টা বেলেঞ্চ থাকিব, এক্সিকিউটিভ, জুডিচিয়াৰী আৰু এতিয়া কথা হ'ল কি, পুলিচক যদি আপুনি জুডিচিয়াৰী ৰাইটটো দি দিয়ে, আপুনি একো নালাগে মনোৰমা ৰাইটটো পঢ়ক না। মনোৰমাৰ প্ৰতি আপোনাৰ ঠিকে আছে। মনোৰমাৰ কোনে মাৰিছিলে? আছাম ৰাইফলছৰ জোৱানে মাৰিছিলে, ৰেপ কৰিছে, গোটেই শৰীৰত দাগ। তেওঁ কি কৈছিলে? তেওঁ সেয়া বুলি, তেওঁ কি বুলি কৈছিলে? টেৰৰিষ্ট নহয় বাৰু, কিন্তু ধৰি টেৰৰিষ্ট, একদম মানে জঘন্য টেৰৰিষ্ট। সেইবুলি আপুনি ৰেপ কৰিব নেকি? গোটেই সুপ্ৰিম কোৰ্টে কি ক'লে? সুপ্ৰিম কোৰ্টৰ ৰাইটটো পঢ়ক না। সুপ্ৰিম কোৰ্টৰ ৰাইটটো পঢ়িলে কেনেকুৱা কাঢ়া আম কৰি যাব, হয় নহয়? কথাটো হ'ল কি যে তেনেকৈ ক'লেই নহ'ব। আৰু আপুনি যদি এইটো এয়াই দিয়ে, তেতিয়াহ'লে কিমান ধৰণৰ পুলিচৰ মাজত কিমান আপুনি এছ আই কেলেংকাৰী দেখিছে। গতিকে কিমান মণিমুকুতা পুলিচৰ মাজত আছে, চবৰে মাজত থাকে চব। কিন্তু এটা কথা ঠিক, আৰক্ষীয়ে আৰু এটা কথা কৈছে, তেওঁলোকে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্যটো মই আপোনালোকক জনাব খুজিম। কাৰণ এই সন্দৰ্ভত আৰক্ষীৰ লোককো ৰেহাই দিয়া নাই কিন্তু এই বিষয়টোত। হাবিলদাৰ, কনষ্টেবল তেওঁলোকো গুলীবিদ্ধ হৈছে। এগৰাকী পৰিদৰ্শক পৰ্যায়ৰ প্ৰাক্তন বিষয়া, এইটো আপোনাৰ ৰক্ষা নাই। আপোনাৰ যে ডকাইতৰ লগত হয়, যেতিয়া চম্বলৰ ডকাইত মাৰিব যায় তেওঁলোকেও গুলিয়ায়, সেইটো ঠিক। আপুনি মাৰিব যাব, আপোনাকো মাৰিব, এইটো ঠিক যে চম্বলৰ ডকাইত মাৰাত ঠিক আছে, কিন্তু আল্টিমেটলি চম্বলত সেইটোৰে নহ'ল। জয়প্ৰকাশ নাৰায়ণ বা এইবিলাকৰ প্ৰচেষ্টাত, বিভিন্ন মানুহৰ শান্তি প্ৰচেষ্টাত সকলোৱে শান্তি বিচাৰে শেষত গৈ পেলাই, তেনেকেইটো হ'ল না। আমাৰ সাংবাদিকৰ বৰ ধুনীয়া লেখা আছে, মানে তৰুণ ভাদুৰীৰ বৰ সুন্দৰ, মানে তাৰ নথিভুক্ত কৰি থৈ দিছে। গতিকে কথাটো হ'ল কি যে কোনো ঠাইতে যদি এনকাউণ্টাৰে সফল, কাশ্মীৰখনতো এয়াই হৈ গ'লহেঁতেন, সফলটো হোৱা নাই, হৈছে জানো এনকাউণ্টাৰ? কিন্তু এটা কথা দেই, তাৰ মানে একো এইটো নহয় যে পুলিচে মানে এখন গালত চৰ মাৰিলে আনখন পাতি দিব লাগিব, সেইটো হোৱা নাই। আপোনাৰ গোটেইবিলাক নিয়ম আইনে বান্ধি দিছে। দৰকাৰ আপুনি নতুন ৰিপৰ্ট পঢ়ক, পুলিচৰ ৰিপৰ্ট, এইবিলাক সেইবিলাক পুলিচৰে মানুহ, IAS জষ্টু কমিটিৰ ৰিপৰ্ট পঢ়ক, তেওঁলোকে তাত ধুনীয়াকৈ আছে যে আপুনি কাকো লেকাম চাৰা হ'ব দিব নোৱাৰে। পুলিচে নিয়ম মাফিক যদি গোটেই কথাখিনি হৈছে, ঠিকেই আছে। কাৰণ শুনো নহয়, চাওক, পুলিচ জুডিচিয়াৰী নহয়। যেনেকে এক্সিকিউটিভ আজি বিধানসভাখন বহিছে কিয়? কাৰণ কাৰ্যপালিকাই সকলো নহয়, সেইকাৰণে বিধানসভাখন, ঠিক আছে, গম পাইছে? নহ'লে বাজেটখন মই দি পেলাই দলে এইখনেই হ'ব লাগিব, সেইটো নহয়। সেইখন আপুনি অনুমোদন ল'ব লাগিব। ঠিক তেনেকৈ আপুনি মই জুডিচিয়াৰীক নিদি পেলাই, মই ন্যায়পালিকাক নিদি পেলাই মই ঠিক কৰিছোঁ এজন অপৰাধী, এইটো কেনেকৈ হ'ব? সেইটো উচিত নহয়। যেনেকৈ মানে পুলিচৰ নিৰাপত্তাৰ কথাটো ভাবিব লাগিব, ঠিক তেনেকৈ এইবিলাক মানুহক তৎক্ষণাৎ আৰক্ষীৰ জিম্মাত থকালে অভিযুক্তগৰাকীৰ নিৰাপত্তাৰ কথাও ভাবিব লাগিব, সকলো কথা ভাবিব লাগিব। ঠিক আছে, মই এই বিষয়টো সামৰিব খুজিম। তেৰছ গোৱালা, আপোনাৰ কাষলৈ আহিছোঁ। শেষত কি ক'ব আপুনি? মই এই এনকাউণ্টাৰ নীতি, তাৰপিছত আৰু এটা বিষয় যিহেতু আছে, মই সেই বিষয়টোলৈ যাম। এনকাউণ্টাৰ নীতি সন্দৰ্ভত আজি যিহেতু কথাটো ওলাইছে, মই ভাবোঁ এই যিটো ঘটনা পৰিপ্ৰেক্ষিতত ঘটনাবিলাক হৈ আছে, যিহেতু ড্ৰাগছ এটা প্ৰজন্মৰ ভৱিষ্যত ঠেক কৰিবলৈ গৈ আছে। মানুহ যেন এনকাউণ্টাৰ হৈছে, মই ভাবোঁ তাৰ তুলনাত বেছি ভয়ংকৰ হৈছে এটা প্ৰজন্ম। আজি আপোনালোকে জানে, আমাৰ গোস্বামী অলপ আগত ইনফৰ্মেলি ক'লে যে বিশেষ গোষ্ঠী, পোনপটীয়া কওকচোন, এনেধৰণৰ এনকাউণ্টাৰৰ প্ৰয়োজন সময় সাপেক্ষে আছে নেকি? পৰিস্থিতি সাপেক্ষে ডেফিনেটলি আছে। যদি এজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ পিছত আকৌ ইনভেষ্টিগেশ্যন কৰাৰ সময়ত যদি তেওঁ পলাবলৈ চেষ্টা কৰে, কিবা কৰে, যদি পলাই যায়, তেতিয়াহ'লে পুলিচ ডিপাৰ্টমেণ্টৰ প্ৰতি কিমান ডাঙৰ কুৱেশ্যন আহিব পাৰে। এনেকুৱা কোনো কেছ নাই য'ত পুলিচে কোৱা নাই যে পলাব চেষ্টা নকৰে। অভিযুক্তজনৰ হাতত হেণ্ডকাপ থাকে, পুলিচে ধৰি ৰাখে, 10জন লগত জেলৰ পৰা পৰ্যন্ত পলাইছে মানুহ। এইটোও নহয়, কাৰণ এজন মানে চিধা আমাৰ নলবাৰীৰ এজন খুব সফল আছিল, তেওঁ টেৰৰিজিম এয়া কৰাত তেওঁক গুলীয়াই মাৰিছে SI এজন, নলবাৰীৰ SI এজন। গতিকে সেইটোও নহয়, এইটোও নহয়, দুই ধৰণৰ ঘটনাই ঘটে। বা পুলিচে অপৰাধী ক'লেই অপৰাধী নহয়। মনোৰমা মই বহুতকে মনোৰমা কি হ'ল, কোনোবাই অপৰাধী ক'লেই অপৰাধী নহয়। মই বাৰম্বাৰ এটা কথা ক্লিয়াৰ কৰোঁ যে পুলিচক চাগে ফূৰ্তি লগা নাই যে কাৰোবাক মাৰিব, চিধা গুলি কৰিব। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ যিটো দায়িত্ব, তেওঁলোকৰ যিটো জাতীয় দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কেতিয়াবা বহুত সময়ত প্ৰশ্নৰ সন্মুখীন হৈছে। তথাপিও এটা বিশেষ পৰিস্থিতিত তেওঁলোকে যেতিয়া কয়দী নহয়, অভিযুক্তজনক যেতিয়া তেওঁলোকে ৰখাব নোৱাৰে বা তেওঁ বিভিন্ন কাৰণত পলাব বিচাৰে বা
এটেক কৰিব বিচাৰে স্বাভাৱিকতে এইটো স্বাভাৱিক ঘটনা বুলি মই ভাবোঁ এতিয়া এইকেইটা কোনো ফেক ধৰণৰ এনকাউণ্টাৰ হোৱা মোৰ নাই মতে এইটো ফেক নহয় মই যিবিলাক ষ্টেটমেণ্ট পাইছোঁ কাৰণ পুলিচে চাওক আজি আপুনি ক'লে সিদ্ধু তেওঁ ৰেলৱে ডিপাৰ্টমেণ্টৰ এজন আছিলে তেওঁ পূৰা ট্ৰেইনাৰ এজন আছিলে গতিকে সেইজন মানুহ যদি কিবা কাৰণে যদি বন্দুকটো লৈ ল'লেহেঁতেন তেতিয়া কিমান মানুহ মাৰিলেহেঁতেন কিমান আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ মানুহ মাৰি দিলেহেঁতেন এনেকুৱা নহয় যে কোনোবাই ড্ৰাগছ ব্যৱসায় কৰিছে তেওঁ যে আৰ্মছ চলাব নাজানে এনেকুৱা কথা নহয় হয় চব নাজানে এটা কথা ঠিক ড্ৰাগছৰ যিসকল ব্যৱসায়ত জড়িত গৰিষ্ঠ সংখ্যকৰ হাতত কিন্তু মাৰণাস্ত্ৰ আছে দেই এই কথাখিনি একেবাৰে অসত্য কথাও নহয় মই কাৰো পক্ষলৈ আকৌ কৈছোঁ কাৰো পক্ষলৈ কথাখিনি কোৱা নাই যিটো সত্য যিটো বাস্তৱ হয় তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ থাকিব পাৰে এই প্ৰসংগটো আছে মই ভাবোঁ এইটো পুলিচৰ ওপৰত এনকোয়াৰীটো মই নিবিচাৰোঁ কাৰণ এইবিলাক যদি কৰি দিয়া হয় পুলিচ আকৌ চাইলেণ্ট হৈ যাব এখন সমাজ আকৌ একদম চিৰজীৱন ধ্বংস হৈ যাব ঠিক আছে মই শেষৰটো প্ৰসংগলৈ আহিব খুজিছোঁ কাৰণ আজি আমি বহুকেইটা বিষয় আমি চুই যাবলৈ আমি চেষ্টা কৰিছোঁ আৰু কৈছোঁ যে হাতী মাৰি ভুৰুকাত ভৰোৱা ধৰণে কথাবোৰ হৈছে এতিয়া কথাটো হৈছে যে পশুধন সুৰক্ষা বিধেয়ক আজি মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছে আপোনালোকৰ হাতলৈ প্ৰতিলিপি নিশ্চয় গৈছে সকলোৰে হাতলৈ গতিকে এই সন্দৰ্ভত কমল এশদেৱ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি ক'ব খুজিব কেটেল প্ৰিজাৰ্ভেশ্যন বিল আজি দাখিল কৰা হৈছে সদনত মই মোটামুটি চাইছোঁ আৰু চাই কিনে যিটো চালোঁ যে এই বিলখন আমাৰ আগতে আছিলে কেটেল প্ৰিজাৰ্ভেশ্যন বিল 1950 আৰু প্ৰত্যেকটা ষ্টেটত এনেকৈ একোটা বিল আছে মই যিটো বিলত যিটো চালোঁ ক'ৰবাত কৈছে আৰু যে না কাটিব পাৰিব কাটিব পাৰিব ক'ৰবাত কৈছে আৰু যে ফেষ্টিভেলৰ সময়ত কাটিব পাৰিব বা লাইচেঞ্চ লৈ কাটিব কিছু ক্ষেত্ৰত লিগেলাইজ কৰিছে বস্তুটো এই বিলটো যিটো আনিছে তাৰ মাজত ক'ৰবাত অকণমান কিন্তু অলপ ঢিলা আছে কাৰণ 14 বছৰ ওপৰ বুলি কৈছেতো এনেই যিবিলাক মানে ইয়াতে কৰে ছেকেণ্ডলি মই যিটো ক'ব বিচাৰিছিলোঁ অসমৰ কাৰণে এটা বিল অনা হৈছে ঠিক আছে কিন্তু আপুনি যদি ভাৰতবৰ্ষৰ দিশত যদি চাই কিমান টন এক্সপোৰ্ট হৈ আছে আৰু যিজন মানুহে প্ৰথম মানুহ যিজন মানুহে আটাইতকৈ বেছি এক্সপোৰ্ট কৰি আছে আমাৰ অসম হয় অসমৰ বাজেট যিটো তেওঁৰ টাৰ্ণ অভাৰটো ইমানে হয় আপোনালোকে গৰু কাটি বিজেপিৰে মানুহ হয় হয় আপোনালোকে কৰি থাকিব আৰু অসমত এনেকুৱা এটা বিল বনাব য'ত অকণমান খেলি মেলি আছে এইটো কাৰণে মই ভাবোঁ যে এইবোৰ বস্তু কৰোঁতে আল্টিমেটলি আমাৰ বোধ বা লেহেমীয়া আছে 2 নম্বৰ কথা আপুনি চাব যে এতিয়া ইদানীকালে এটা NGO ওলাইছে সিহঁতে গছলাত আনি কেনে গৰুকেইটা ৰাখি দিয়ে আৰু যেতিয়া গৰু ধৰা হয় পিছতে চাব এই গৰুকেইটা কি হয় 200-300 গৰু একেলগে মৰি যায় আৰু কেতিয়াবা গৰুখিনি বিক্ৰী কৰি দিয়া হয় এইটো কাৰণে বহুত খেলি মেলি আছে এইটো কাৰণে এইখিনি বস্তু যদি কৰিব লগা হয় যদি চাই কেনে কৰিব লাগিব যাতে প্ৰকৃত অৰ্থত যদি গৌমাতা কোৱা হয় যদি প্ৰকৃত অৰ্থত গৌমাতাৰ সুৰক্ষাৰ কাৰণে আমাৰ চিন্তা কৰিব লাগিব নহ'লে এনেকুৱা এটা আইন বনোৱা হ'ল ৰাজনীতিৰ কাৰণে আমি বনালোঁ কিবা পলাৰাইজ কৰিবৰ কাৰণে বনালোঁ এনেকুৱা হয় যদি মই ভাবোঁ এইটো আপুনি আৰু অধ্যয়ন কৰিবলৈ বাকী আছে এতিয়া আৰু অকণমান আপুনি চাব লাগিব মোৰো মানে সম্পূৰ্ণ চাইছেনে আপুনি না সম্পূৰ্ণ চোৱা নাই মই কেইটামান বিষয় ইয়াত কৈছোঁ যে যিকেইটা বিষয় চেঞ্চিটিভ সেই বিষয়কেইটাহে ক'ব খুজিছোঁ যে এই মুহূৰ্তত এটা কথা কোৱা হৈছে যে মন্দিৰ সত্ৰ বা আন ধৰ্মীয় উপাসনাথলীৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বিক্ৰী নিষিদ্ধ কৰা হৈছে আৰু লগতে এই কথাও কোৱা হৈছে যে হিন্দু শিখ জৈন বা গোমাংস ভক্ষণ নকৰা লোকৰ অধ্যুষিত এলেকাত নিষিদ্ধ হ'ব গোমাংস বিক্ৰী বা কটা মেলা ইত্যাদি বন্ধ হ'ব আৰু লগতে এই কথাও কোৱা হৈছে যে একে জিলাৰ ভিতৰত চৰণীয়া পথাৰ বা কৃষি কৰ্মৰ বাবে সৰবৰাহৰ অনুমতি দিব কিন্তু জিলাৰ বাহিৰত আন্তঃজিলা যি সৰবৰাহ এই ক্ষেত্ৰত কিছু ব্যৱস্থা থাকিব বাধা নিষেধ থাকিব গতিকে লগতে আৰু এটা কথা কোৱা হৈছে যে পঞ্জীয়ন কৰাৰ প্ৰসংগটো আহিছে পঞ্জীকৃত গো বজাৰলৈ নিয়া আৰু তাৰ পৰা অনা গৰু সৰবৰাহৰ বাবে পূৰ্ব অনুমতিৰ প্ৰয়োজন নহ'ব কিন্তু লগতে কেইটামান বিষয় আছে যিকেইটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আইন যিসকলে উলংঘা কৰিব মই এই প্ৰসংগটো ক'ব খুজিম আইন উলংঘা কৰাসকল 3 পৰা 8 বছৰ তেওঁলোকৰ কাৰাবাস আৰু 3 পৰা 5 লাখ টকাৰ তেওঁলোকৰ জৰিমনা আৰু আমদানি ৰপ্তানি এক প্ৰকাৰ নিষিদ্ধ যদিহে অনুমতি ইত্যাদি নাথাকে বা প্ৰত্যায়িত যদি তাত কাগজ পত্ৰ নাথাকে গতিকে এই কথাখিনি যথেষ্টখিনি ক্ষমতাও কিন্তু দিয়া হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষক গতিকে এটা কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে তেখেতৰ যিখন পত্ৰ তেখেতৰ যিটো তাত ইয়াত আমি ক'ব লাগিব তেখেতৰ ফালৰ পৰা যিটো ষ্টেটমেণ্ট অফ অবজেকশ্যন ৰিজনছ বুলি যিটো দিয়া হৈছে তাত এটা কথা কোৱা হৈছে যে আগৰ যি আমাৰ প্ৰচলিত আইন আছিল 1950 চনৰ দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 1950 এক্ট অফ ইয়াত এটা কথা কোৱা হৈছে যে এই ব্যৱস্থা থকাৰ পিছতো কিন্তু যিখন 1951 চনৰ 25 এপ্ৰিলৰ পৰা প্ৰযোজ্য ইয়াত এটা কথা ঠিক উল্লেখ কৰা হৈছে যে এই আমাৰ যিখিনি ইয়াত বিধি ব্যৱস্থা আছে এইখিনিয়ে আমি এই
গোধনৰ সুৰক্ষাৰ ক্ষেত্ৰত বা পশুধনৰ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি আমি ইয়াত আইনী প্ৰক্ৰিয়া যিখিনি আছে যথেষ্ট ইয়াত শিথিলতা কেতবোৰ আছিল, যাৰ কাৰণে বহু ক্ষেত্ৰত একশ্যন ল'ব পৰা নগৈছিল। এনেধৰণৰ কথা বতৰা কিছুমান আছে, নাজানো কিমান এই কথাখিনিক লৈ কোন কিমান সন্তুষ্ট অসন্তুষ্ট। মই ৰফিকুল ইছলাম আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব খুজিব? হয়, পশুধন প্ৰটেকশ্যন যিটো বিল আজি আনিছে তাতে আপোনাৰ কিছুমান যিখিনি আপুনি ক'লে ক্ল'জ আছে, ময়ো গৈছোঁ, থৰলি যোৱা নাই, কিন্তু গোটেইখিনি বস্তু মই চাইছোঁ। আপোনাৰ কথাখিনি ঠিকে আছে, কিন্তু এই বিলটো তেখেতসকলে হয় আনিছে, পাছ কৰিব, সংখ্যা তেখেতসকলৰ বেছি আছে, কি লাভালাভ অসমৰ হ'ব এই কথাখিনি কিন্তু পিছতহে প্ৰতিফলিত হ'ব, এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে। কিন্তু এটা কথা স্পষ্ট যে অসম এনেকুৱা এখন ৰাজ্য, এগ্ৰি বেছড ষ্টেট আমি অসম, গতিকে মোৰ দেন 70% মানুহ আমাৰ এগ্ৰিকালচাৰৰ লগত জড়িত, যিসকলে অলমষ্ট তেখেতসকলৰ ঘৰত মানে পশুধন আছে, বিশেষভাৱে গৰু, আপোনাৰ গৰু আছে, তেখেতসকলে গৰু পোহে, গাখীৰৰ কাৰণে হওক বা খেতি বাতি কৰাৰ কাৰণে হওক, বিজনেছ কৰাৰ কাৰণে হওক, গৰু পোহে তেখেতসকলে। যি ৰেষ্ট্ৰিকশ্যনবিলাক তেখেতক লগাইছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট আপোনাৰ ট্ৰান্সপৰ্টেশ্যন নাথাকিব, যিবিলাক বাধ্যবাধকতা আছে, ইণ্টাৰ ষ্টেট নহ'ব, বেলেগ ষ্টেটৰ পৰা আনিব নোৱাৰিব, অসমৰ পৰা বাহিৰত যাব নোৱাৰিব, এক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টৰ ৰেষ্ট্ৰিকশ্যন, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অন্য এটা ডিষ্ট্ৰিক্টলৈকে ৰেষ্ট্ৰিকশ্যন, যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ কথা, এই কামখিনি ইমান এটা জটিল প্ৰক্ৰিয়া, মানে এনেকৈ এটা জটিলতা জাপি দিয়া হ'ব এই কৃষকসকলৰ ওপৰত, খেতিয়কসকলৰ ওপৰত, বহুতে হাত দাঙি দিব যে মই আৰু গৰু বা পশুধন ঘৰত নাৰাখোঁ, নোপোহোঁ। কিয়নো যেতিয়া আপুনি বেলেগ ষ্টেটৰ লগত আমাৰ এই বিজনেছ লাইনত এইটো যোগাযোগ নাথাকিব, আল্টিমেটলি আমাৰ ষ্টেটত ইয়াৰ মূল্য কমি যাব। এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈকে যেতিয়া নকৰিব, আপুনি যেতিয়া এতিয়া গৰু এটা সময়ত গৈ গৰু কাটাৰ যিটো আপোনাৰ হেৰি আছে, এইটোৰ যেতিয়া ৰেষ্ট্ৰিকশ্যন এটা হৈ যাব, হয়, কছাইখানাৰ ৰেষ্ট্ৰিকশ্যন যেতিয়া হৈ যাব, ইয়াৰ মূল্য কম হ'ব, তেতিয়া আপোনাৰ আল্টিমেটলি গৈ গৌশালা বনাব লাগিব, গোশালা বনাই তাতে গৰু ৰাখিব লাগিব চৰকাৰীভাৱে, এই কামবিলাক হ'ব। নহ'লে ৰাস্তাত এৰি দিব লাগিব, বয়স হ'ব, কি কৰিব আপুনি? এতিয়া গাখীৰ নিদিয়ে, আপুনি বিক্ৰী কৰিব নোৱাৰে, বেলেগ জেগা নোৱাৰে, এইটো লাভ নাই, ৰাস্তাত এৰি দিব, চৰকাৰৰ দায়িত্ব হ'ব, চৰকাৰে উঠাই ল'ব লাগিব। এতিয়া মানুহক খাদ্য দিব পৰা নাই, এতিয়া আপোনাৰ 84% মানুহক যদি NSAৰ আণ্ডাৰত চাউল দালি দিছে, কিন্তু এতিয়াও বহুত দুখীয়া মানুহ আছে যিসকলৰ ৰেচন কাৰ্ড নাই। আৰু এই গৰু যদি তেনেকৈ এৰি দিব লগা হয়, গোশালা বনাব লগা হয়, গৰুৰ খাদ্যৰ অভাৱত আমি লক্ষ্য কৰিছোঁ UP, আমি মধ্যপ্ৰদেশত আমি তাতে দেখিছোঁ পানীৰ অভাৱত, খাদ্যৰ অভাৱত, মেডিচিনৰ অভাৱত গৌশালাত গৰু কেনেকুৱা ধৰণৰ গৰুৰ মৃত্যু হৈছে। তেনেকুৱা ধৰণৰ মৃত্যু কিন্তু আমি অসমে বিচৰা নাই, এক নম্বৰ কথা। দ্বিতীয়তে আপোনাৰ এই কৃষকসকল, আপোনালোকে চাব বহুত দুখীয়া খেতিয়কসকল আছে, কোনো জাতি জনগোষ্ঠীৰ ইয়াত কোনো কথা নাই, সকলোৰে ওচৰত কিন্তু গৰু আছে। আপুনি চাব একেবাৰে চাহ বাগানৰ পৰা আৰম্ভ কৰি ট্ৰাইবেলৰ পৰা আৰম্ভ কৰি হিন্দু মুছলমান সকলো। মই কৈ আছোঁ আপোনাৰ এই গৰুৰ বহুতে এনেকুৱা দুখীয়া মানুহ কৰে কি, দুটা গৰু বিক্ৰী কৰি ছোৱালীৰ বিয়াৰ কাৰণে পইচাও তেখেতসকলে কৰে। বেমাৰ হৈছে, অপাৰেশ্যনৰ কাৰণে গৰু এটা বিক্ৰী কৰি দিলে, ইমিডিয়েট তেখেতসকলে 50,000 টকা এটা পালে, অপাৰেশ্যনৰ কাৰণে গুচি গ'ল। এইবিলাক ৰেষ্ট্ৰিকশ্যন, বাধা বিঘিনি বিক্ৰী কৰাৰ কাৰণে ডক্টৰ অফিচাৰৰ ওচৰত যাব লাগিব, আমাৰ ইয়াতে যি ছিষ্টেমবিলাক চলি থাকে চাৰ্টিফিকেট এটা লোৱাৰ কাৰণে, এইবিলাক প্ৰক্ৰিয়াত খেতিয়কসকল, গৌপালকসকলক এনেকুৱা মাধমাৰ কৰিব আৰু ক্ষতি হ'ব। আমাৰ ইকনমি যিটো আপোনাৰ এই পশুধনৰ কাৰণে কৃষি বেষ্ট ষ্টেট মই আগত কৈছোঁ, যথেষ্ট নিৰ্ভৰ কৰে। গতিকে ইকনমি আমাৰ আৰু ভাঙিব আৰু তলফালে যাব। গতিকে নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে যদি অকল বিল অনা হৈছে, কোনো লাভালাভ নহয়। সঁচাকৈ যদি কমলক্ষ প্ৰকাশটো কোৱাৰ দৰে গোমাতাক সন্মান কৰা, আমিও মৰম কৰোঁ, কিয় মৰম নকৰিম? আমাক দুধ দিয়ে, মৰমৰ জন্তু হয়, মৰম আমি কৰোঁ, আমি ৰেচপেক্ট কৰোঁ, খাবই লাগিব তেনেকুৱা কথা নাই, নিশ্চয় আমি সন্মান কৰিম। তেনেকুৱা এটা মেণ্টেলিটি লৈ, তেনেকুৱা কিবা এটা লৈ যদি বিল অনা হয়, মই ভাবোঁ লাভ হ'ব। কিন্তু এই অত কৰিব নোৱাৰিব, তত কৰিব নোৱাৰিব, স্লটাৰ হাউচ, এই পাৰ্মিশ্যন, ডক্টৰৰ পাৰ্মিশ্যন, এই ডিষ্ট্ৰিক্টৰ পৰা সেই ডিষ্ট্ৰিক্ট যাব নোৱাৰে, বেলেগ ষ্টেট। আজি মেঘালয় আপত্তি কৰিছে, আপুনি দেখিছে মেঘালয় আমাৰ। এনেকুৱা এটা বিল হ'ব নালাগে যে গোৱা বিজেপিৰ ষ্টেট, তাতে এই বিল তেখেতসকলে আনিব নোৱাৰে, ইণ্ট্ৰডিউচ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ বিল। এনেকুৱা ধৰণৰ বিল হ'ব নালাগে যি বিল মেঘালয়ত ইণ্ট্ৰডিউচ কৰিব নোৱাৰিব, বিজেপিৰ মিলিজুলি তাতে চৰকাৰ চলাই আছে। এনেকুৱা বিল হ'ব নালাগে যি বিল অৰুণাচল, মিজোৰাম আৰু নাগালেণ্ডে একচেপ্ট নকৰে, আমাৰ চাৰিওফালে বিৰোধ কৰে, আৰু আমি এনেকুৱা এটা বিল আনিলোঁ যাৰ কাৰণে আমাৰ কৃষকসকল ক্ষতিগ্ৰস্ত হ'ব, ইকনমিৰ ক্ষতি হ'ব, আৰু মানুহ গোশালাৰ জৰিয়তে চৰকাৰৰ হিউজ এমাউণ্ট এটা চৰকাৰৰ ভঁৰালৰ পৰা যাব, যিখিনি মানুহ বিনিয়োগ হ'ব। সেইটো ক'ব খুজিছে। মই ৰমেন কুমাৰ গোস্বামী ডাঙৰীয়া, আপুনি চাওক, এই বিজেপি ষ্টিলতে কিছুমান 5 ষ্টাৰ হোটেলত পাৰ্মিশ্যন দিব লগা হৈছে, কাৰণ টুৰিজিম এফেক্ট হৈছে, গৰু মাংস খাব দিব লগা হৈছে। মুম্বাইত নচলে নেকি? মুম্বাইত পূৰা চলে, দিল্লীত পূৰা চলে, নচলে নেকি? গতিকে চলে। আৰু তদুপৰি প্ৰাইম মিনিষ্টাৰৰ নিজৰ মানে বক্তব্য আছে যে গৌৰক্ষবিলাক তেওঁলোক কোনো মানে কিবা হিন্দু ধৰ্ম সেৱন কৰা নাই, যাকে তাকে মাৰি দিয়া, যাকে তাকে এয়া কৰা। প্ৰাইম মিনিষ্টাৰ ফৰ্মেল স্পীচ আছে, প্ৰাইম মিনিষ্টাৰ আছে ফৰ্মেল স্পীচ যে গৌৰক্ষকবিলাক, ই যদি গৌৰক্ষকক যদি মানে
উচতনি দিয়ে এইটো ভয়ানক কথা আৰু ইমান ৰেষ্ট্ৰিকশ্যন ইমান মই গোটেইখন মই পঢ়িব মানে পোৱা নাই বুজি পাইছোঁ। যে অমুকক বেচিব নোৱাৰে তহুকক বেচিব নোৱাৰে এইটো ঠিক নহয় এই কথাটো ঠিক নহয় আৰু এইটোতো এটা কথা নোৱাৰে মেঘালয়ততো গৈ পেলাই কৈয়ে দিছে মেঘালয়ত ইলেকশ্যনৰ সময়ত কৈয়ে দিছে নাই আপোনালোকে যি মানে ভক্ষণ কৰে খ্ৰীষ্টান লোক এইবিলাক আছে আপোনালোকে কৰিব পাৰিব বিজেপি নেতাই কৈ দিছে তাততো কৈছেই তাততো বাধা দিয়া নাই নাগালেণ্ড মেঘালয় আজি অৰুণাচল ইয়াত আপুনি এই কথাবোৰ মিজোৰাম ক'ব নোৱাৰিব এইবিলাক ক'ব নোৱাৰি গোৱা এইবিলাকত ক'ব নোৱাৰি আনকি এইটো কথা ঠিক যে গুণনৰ যি অবাধাৰত যি সিন্ডিকেট চলিছে সেই সিন্ডিকেট প্ৰতিৰোধৰ কাৰণে এই কথাবোৰে কিমান দিব নাজানো এই কথাখিনিয়ে কিমান দূৰ সাধাৰণ আৰু সেই সিন্ডিকেট আজি পুলিচৰ কথা হৈ আছিলে সেই সিন্ডিকেটত কি পুলিচৰ আশীৰ্বাদ নোহোৱাকে সিন্ডিকেট চলিছিলে আপুনিতো জানেই ভালকে পুলিচৰ আশীৰ্বাদ নোহোৱাকে গোৱালপাৰা ধুবুৰীত সিন্ডিকেট চলিছিল নেকি আৰক্ষীয়ে গ্ৰেপ্তাৰ হৈছে হয় নহয় পুলিচে দেখোন গ্ৰেপ্তাৰ হৈছে গতিকে সকলো ভাল এইটো কাকো আপুনি ব্লেক এণ্ড হোৱাইট ক'ব নোৱাৰে যেনেকৈ আমাৰ জাৰ্নেলিষ্টক নোৱাৰে পেড নিজৰ ৰিপৰ্টত আছে প্ৰেছ কাউন্সিলৰ ৰিপৰ্ট মই কোনো চব বিৰোধী পক্ষ বা ইয়াৰ ৰিপৰ্ট কোৱা নাই আমাৰ জাৰ্নেলিষ্টে কৰা প্ৰেছ কাউন্সিলৰ ৰিপৰ্টত আছে এনেকৈ মানে অমুক হাউচে এনেকৈ পইচা লয় এনেকৈ কৰে প্ৰাইভেট টিটিছ কৰি পইচা লয় ইটো কৰি পইচা লয় সিটো কৰি পইচা লয় তাত আৰম্ভণি লাইনটো যে গোটেই সমাজখন যেতিয়া পলিউটেড হ'ব তাত সমাজৰ বিভিন্ন অংশত পলিউশ্যন থাকিব ৰাজনীতিত থাকিব ইটোত থাকিব সাংবাদিকতাত থাকিব পুলিচত থাকিব সেইকাৰণে বাছ বিচাৰ নকৰাকৈ সকলোকে ভাল বা সকলোকে বেয়া বুলি ক'ব নোৱাৰে আমি এখন এডাল ৰঙেৰে পুলিচ ভাল সকলো ভাল সেইটো ক'ব নোৱাৰো এডাল ৰঙেৰে পুলিচ বেয়া সেইটো ক'ব নোৱাৰো তেওঁলোকৰ যথেষ্ট ত্যাগ আছে তেওঁলোকৰ মৰণ আছে সাধাৰণ মানুহৰ লগত সংপৃক্ত এই কথাখিনি কিমান দূৰ হ'ব এই যি পশুধন সুৰক্ষা যি বিধেয়ক আজি দাখিল কৰা হৈছে সাধাৰণ মানুহৰ জীৱন লগত এই গোটেই বিষয়বোৰ কিমান দূৰ সংপৃক্ত হ'ব বুলি আপুনি এইটো মানে যদি এনেকুৱা হয় যদি আজি যদি এনকাউণ্টাৰ যে আমি দেখিছোঁ যে প্ৰায়বিলাক এটা বিশেষ মানে ইয়াৰ মানুহ ঠিক তেনেকৈ যদি সেই অঞ্চলত যদি এইটো কৰিবলৈ যায় যেনেকৈ মানে মই এটা কথা কৈছোঁ যে এইবিলাক বহুত সময়ত সাধাৰণ মানুহক এফেক্ট কৰে এওঁলোকে সদায় মোগল তগল কৈ আছে সিটো পক্ষৰ পৰা কৈছে যে এওঁলোক আহিলে আমি অমুক কৰিব নোৱাৰিম তহুক কৰিব নোৱাৰিম শেষত গৈ কি হৈছে কেব আইনত আজমল চাহাবে ভোট দিয়া নাই তেওঁৰ সেই সময়ত বেমাৰ হৈ গ'ল তাৰ আগতে ডাঙৰ ভাষণ দিছে তাৰপিছত তেওঁ কথা কৈছে প্ৰেছ মিট পাতিছে দুদিন পিছত কিন্তু সিদিনাখন তেওঁ ভোটটো নিদিলে হয় নহয় গতিকে তাৰপিছত তেওঁ 56 লাখ টকা দিছে সেইদিনাখনে ভেকচিনৰ কাৰণে ভাল কাম কৰিছে এইটো ভাল কাম নো ডাউট ভাল কাম মই হোজাইত গৈ দেখিছোঁ তাতে এটা মন্দিৰ আছে হোজাই হস্পিটেলখনত দেখিছোঁ কালী মন্দিৰ এখনক লৈ কোনো সন্দেহ নাই গতিকে কথা কি এটা লেভেলত কাজিয়া কৰি থাকে সাধাৰণ মানুহ সময় কম 5 ষ্টাৰ চলিব দিছে কাৰ বিৰুদ্ধে আমি সদায় আছিলো আজমল সাহেব কাৰ বিৰুদ্ধে পাৰ্লিয়ামেন্টত ভাষণ তেখেতে দিছে হঠাৎ তেখেতসকলে ভোটিংৰ ব্যৱস্থা কৰি কম মই বুজি পাইছো আজমল সাহেব না আৰু 100 জন ভোট দিলে বিজেপি পাছ কৰালে হেতেন বিজেপিৰ সংখ্যা ইমান আছিল গতিকে আজমল সাহেব তেওঁলোকে যিখিনি আপত্তি তাৰ পক্ষত নহয় এই বিষয়টোক লৈ গোমাতা সুৰক্ষা হোৱাটো তেওঁলোকে বিচাৰিছে আপোনালোকে গোমাতাৰ সুৰক্ষা বিচাৰিছে আৰু আমি সাধাৰণ মানুহকে ক্ষতি কৰিব ডাঙৰ নকৰে ক্ষতি কৰিব বিজেপি ষ্টেট 5 ষ্টাৰ হোটেলত এয়া চলে এই কথাটো আপুনি কিয় আনিবলগীয়া হ'ল আপোনালোকৰ দলৰ ভিতৰত কি ধৰণে আলোচনা হৈছে মই গোৱালাৰ যদি আপুনি ইতিপিতি পঢ়ে মাৰ জন্ম হয় যেতিয়া মাৰ গাখীৰ খাওঁ মাৰ গাখীৰ এৰাৰ পিছত গাই গাখীৰ খাওঁ আৰু আমি গোৱালা গাখীৰটো আমাৰ খুব ইম্পৰ্টেণ্ট আজি তাৰিখত এনেকুৱা হ'ল মোৰ সন্মুখত মোৰ মাৰ কাটি তাত কোনোবাই চব্জিক বনাই খাই থাকিব মই চাই থাকিম নেকি মই চাই থাকিম নেকি পশুধনৰ প্ৰতি নিশ্চয় হ'ব নালাগে নেকি আমি কোনো সমৰ্থন মোৰ ঘৰৰ কথা কৈছো মই বুজি পালো গৰু লৈ গৈছে ৰাতি গাড়ী লগাই লৈ গৈছে বন্দুক দেখাই গাড়ী গৰুবিলাক উঠাই লৈ গৈছে তাৰ প্ৰটেকশ্যন আমি দিয়াটো উচিত নহয় নেকি আজি উজনিত যাওকচোন কোনো কৃষকৰ আজি ঘৰত গৰু নাইকিয়া হৈ গৈছে যাৰ কাৰণে ট্ৰেক্টৰ কিনিব নোৱাৰিছে খেতি কৰিব নোৱাৰা হৈ গৈছে গতিকে আজি পুলিচে যেতিয়া গৰু এটা ধৰে যিবিলাক ব্যৱস্থা আছে পুলিচে মানে তেওঁ গাইজনীক ঘাঁহ দিব লাগে ৰাখিব লাগে মানুহ দিব লাগে তাৰো কোনো ব্যৱস্থা নাই গতিকে আমি বহুত সময়ত থানাত যেতিয়া কওঁ কৈছে মই কি কৰিম তাৰপিছত এৰিবও নোৱাৰে ধৰিবও নোৱাৰে এনেকুৱা এটা অৱস্থা গতিকে মই ভাবোঁ চৰকাৰখনে যেতিয়া এটা গো ৰক্ষা আইন আহিছে তো বহুত কিতাপ প্ৰভিজন আছে কিন্তু এনেকুৱা নহয় যে আমি কাৰোবাৰ বিৰোধে কৰিছোঁ কিন্তু কথাটো হ'ল যে
মই আৰু মাংস প্ৰকৃত কৃষক কোনোবাই যিসকলে শ্ৰমিক গো ৰাইজ মাংস ইয়াত খায় সুৰক্ষিত হ'ব। না, এই কথাও ঠিক যে যিসকলে গো মাংস খায় বা যি অঞ্চলত কচাইখানা থাকিব এইটো কথা কোৱা হৈছে। মই সেইকাৰণে কৈছো যে ইয়াত উল্লেখ কৰিছে চাৰ্টিফিকেট ল'ব লাগিব। সেইটো আছে, কিন্তু একে সময়তে হয় তেওঁ যিটো কথা ক'লে সঁচাই কথাটো ক'লে যে আমি মাৰ গাখীৰ খাওঁ পিছতে আমি গৰুৰ গাখীৰ খাওঁ। এইটো কাৰণে গৰুক আমি মা বুলি আমি সম্বোধন কৰি থাকোঁ, কাৰণ মাৰ গাখীৰ আৰু গৰুৰ গাখীৰ যদি নিজৰ হাতত মৰি যায় নহয়, আমি শ্ৰাদ্ধ কৰিব লাগে। লেট মি ফিনিছ। এতিয়া আপুনি যিটো কথা ক'লে, এই যে বিলটো যিটো আছে, বিলটোৰ মাজত এই যে আমাৰ যিবিলাক গায়ে গৰুৱে যিবিলাকে দুধ দি থাকে, গাখীৰ দি থাকে, সেইবিলাকৰ সুৰক্ষাৰ কাৰণে আমাৰ স্পেচিফিকেলি কৰিব লাগে। ইটো কৰিব পাৰিব, ইটো নোৱাৰিব, সিটো কৰিব পাৰিব, সিটো এনেকুৱা কৰিলে মই ভাবোঁ যে অসমৰ ৰাইজ উপকৃত নহ'ব। আমাৰ যদি মা ভাবি থাকে তেনেহ'লে এই মাজনীক আমি কেনেকৈ সুৰক্ষিত ৰাখিব এইটো চিন্তা কৰক। ইটো ক্লজ লগাই কেনে মই ভাবোঁ ইটো বিলত কোনো লাভ নহ'ব। আল্টিমেটলি ইটো এটা পলাৰাইজেশ্যন এটা সৃষ্টি কৰা হ'ব, ইটো কোনো লাভ নহ'ব। পলাৰাইজেশ্যন হ'ব বুলি ভাবে আপোনালোকে? ধৰ্মীয় মেৰুকৰণ হ'ব এই বিষয়টো? এইটো বিলত মন লাগিছে এইটো। ঠিক আছে, এই কথা কৈছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে ধৰ্মৰ লগত মই নকওঁ, মই সেই ধাৰ্মিকভাৱে নলওঁ। এইকাৰণে নলওঁ যে বহুত নন মুছলিম আছে। নন মুছলিম মিনছ মই যি ক'ব বিচাৰোঁ খ্ৰীষ্টান, তেখেতসকল মুছলমান নহয়। গৰু মেঘালয়ত খাই আছে, ধাৰা লৈছে, দে আৰ নট মুছলিম। গতিকে অকল মুছলমানেই যে গৰু খাই তেনেকুৱা নহয়, মুছলমানৰ বাহিৰে বেলেগেও খাই আছে। গতিকে সেই হিচাপে বিজেপিৰ ষ্টেট গোৱা গোটেই গৰু কিমান আপোনাৰ কাটি আছে, মেঘালয় একেলগে মিলি কৰি আছে। গতিকে বিজেপি চৰকাৰ, বিজেপিৰ ষ্টেট বহুত ষ্টেটত গৰু খুব চলি আছে, তাত কিন্তু এনেকুৱা ধৰণৰ বিল তেখেতসকলে আনিব নোৱাৰে। আমিও আমাৰো কনচেপ্ট হ'ল এইটো, কোনোবা এজন যদি গাইজনীক যদি গৌ মাতা বুলি মানিছে আমি ৰেছপেক্ট কৰোঁ, চেণ্টিমেণ্টক আমি আঘাত দিব নিবিচাৰোঁ, আমি চেণ্টিমেণ্টক আঘাত দিব নালাগে। কিন্তু এই বিলটো গোটেই কৃষকৰ গৰু নাইকিয়া হৈ গৈছে। কৃষকৰ গৰু পালিব, এই বিলৰ দ্বাৰা আৰু গৰু নহয়, পুলিচে যেতিয়া ধৰে আমি ব্যৱস্থা দিব লাগিব। আপুনি ক'ব খুজিছে যে আৰক্ষীয়ে ধৰিলে গাড়ীখন এৰি দিবলগীয়া হয়, গৰু নহয় মোবাইল চুৰিলে এৰি দিবলগীয়া এই বিলৰ দ্বাৰা গৰু আৰু কমিব। তেখেতে যেনেকুৱা কৈছে যে গৰুৰ সংখ্যা কমিছে, গলা ডাঙৰীয়া গাখীৰ আমি খাবলৈ নাপাম। চাব এনেকুৱা এটা দিন আহিব, আমি কান্দিব লাগিব, এনেকুৱা এটা বিল হৈছে, আপুনি কাটিব নিদিব, আপুনি বিক্ৰী কৰিব নিদিব, আপোনাৰ 14 বছৰ গাই পালিব, 14 বছৰ হাড্ডি কেটেৰ বাহিৰে একো নাথাকে। 14 বছৰ বয়সলৈকে গৰু এজনী থাকে জানো? গতিকে আজিকালি কোনেও নাপালে এনেকুৱা এটা বিপদ সন্মুখত আহিব। গতিকে এখন বিধেয়ক অনা হৈছে, মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছে, আন কেইবাখনো ইয়াত যিহেতু আমি গম পাইছোঁ যে প্ৰায় 13খনমান হ'ব, তাতকৈ বেছিও হ'ব পাৰে, কম বেছি হ'ব পাৰে, সংশোধনী বিধেয়কো থাকিব। এই বিষয়টো সন্দৰ্ভত আমি এটাই কৈছোঁ, এয়া মাত্ৰ আৰম্ভণি। এই বিষয়বোৰে আজিৰ দিনটোত স্থান পালে। এই বিষয়বোৰ এইকেইটা দিনত চৰ্চাৰ শীৰ্ষত আছে, শিৰোনামত আছে। এনকাউণ্টাৰ নীতি, গোধন বা আমি যদি কওঁ পশুধন সুৰক্ষা বিধেয়ক, আমি যদি কওঁ মুখ্যমন্ত্ৰীয়ে বিধায়ক সন্দৰ্ভত কৰা মন্তব্য, লগতে আমি যদি কওঁ যে দাম বৃদ্ধিৰ প্ৰসংগ, এনেধৰণৰ বহু বিষয় আছে। বিধায়কৰ ভূমিকা ইত্যাদিক লৈও বহু বিতৰ্ক চলিব। কিন্তু কথা হ'ল আজিৰ আৰম্ভণিৰ দিনটোত যিহেতু এই বিষয়কেইটা উত্থাপন হৈছে, প্ৰথম দিনটোত আমি এই বিষয়কেইটা চুই গৈছোঁ, আপোনালোকে বিষয় সন্দৰ্ভত অৱগত হৈছে। ইয়াৰ পিছত আমি ক্ৰমাগতভাৱে বিস্তৃত ৰূপত একোটা বিষয়ৰ ওপৰত আমাৰ পৰ্যবেক্ষণ অব্যাহত থাকিব। আজি ইয়াত উপস্থিত হৈ এই অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই প্ৰত্যেকগৰাকী বিধায়ক, তিনিগৰাকীকৈ বিধায়ক মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ সভাপতি ৰঞ্জন কুমাৰ গোস্বামী ডাঙৰীয়া, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাইলৈৰ পৰা আমি এই বিষয়সমূহ পুংখানুপুংখভাৱে আৰু বিশ্লেষণ কৰিম। একোটা বিষয়ে হ'ব আমাৰ পৰ্যবেক্ষণৰ মূল বিষয়বস্তু। বিদায় লৈছোঁ, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।